Hello everyone, how are you? How is your preparation going? Yes, prelims সময় আহি গ'ল। UPSCয়ে প্ৰিলিমছৰ ডেট আনাউন্স কৰি দিছে 10th October 2021 আপোনালোকে গম পাইছে নিশ্চয়। তাৰ লগে লগে APSCৰ ডেট যদিও অফিচিয়েলি এনাউন্স হোৱা নাই, যিখন লেটাৰ সাৰ্ফেচ হৈছিলে হোৱাটছআপ গ্ৰুপত আপোনালোকে পাইছে চাগে। গতিকে আমি মিড আগষ্টৰ যদিও ডেট লেটাৰখনত দেখিছোঁ, বাট it will depend upon the COVID situation. গতিকে COVID situationটো ইম্প্ৰুভ হ'লেহে আগষ্টত হ'ব। Otherwise, there is a chance that exam may get delayed further. গতিকে আমি ভাবিছোঁ অক্টোবৰৰ আশে-পাশে, তাৰমানে UPSC প্ৰিলিমছৰ আশে-পাশে আমি APSCৰ প্ৰিলিমছটো এক্সপেক্ট কৰিব পাৰোঁ চাগে। সেইটো চিয়'ৰ নহয়। আপোনালোকে জানে UPSCয়ে UPSCয়ে নটিফিকেশ্যন এনাউন্সমেণ্ট দিয়াৰ প্ৰায় এতিয়া এবছৰ হ'ল। যোৱা বছৰ ছেপ্টেম্বৰ মাহত তেখেতলোকে নটিফিকেশ্যন দিছিলে। গতিকে ইট ইজ অলৰেডি ডিলেইড। গতিকে APSCয়ে হয়তো ট্ৰাই কৰি আছে এক্সামটো এজ চুন এজ পচিবল কণ্ডাক্ট কৰিবৰ কাৰণে। গতিকে আমি UPSCৰ যিটো ডেট সেইটোক লৈ প্ৰিলিমছৰ ষ্ট্ৰেটেজি আজি ডিছকাছ কৰিম। আজি সম্পূৰ্ণ ভিডিঅ'টো ষ্ট্ৰেটেজিৰ ওপৰত হ'ব। আজিৰ পৰা যদি আমি ধৰোঁ তেন্তে হ'লে অলমষ্ট 90 ডেইজৰ সময় প্ৰিলিমছৰ কাৰণে বাচি আছে। গতিকে এইকণ সময় হৈছে আপোনাৰ নিজকে ট্ৰেইন কৰা। আপোনাৰ যিখিনি নলেজ আছে সেই নলেজখিনি কেনেকৈ এপ্লাই কৰিব তাৰ ওপৰত কাম কৰাৰ সময় আহি গ'ল। এতিয়া এই 90 ডেইজ সময়খিনি হৈছে, যি 90 ডেইজ সময় বাচি আছে, এই 90 ডেইজ সময়টো আপোনালোকে সম্পূৰ্ণ নিজৰ যিখিনি নলেজ আপোনালোকে লাষ্ট এবছৰ পঢ়ি গেইন কৰিছে, সেই গেইন কৰা নলেজখিনি আপোনালোকে কেনেকৈ এপ্লাই কৰিব। প্ৰিলিমছ এক্সামটোত সম্পূৰ্ণ এপ্লিকেশ্যন অফ নলেজ চেক কৰা যায়। গতিকে সেই বস্তুখিনি আজি আমি আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ গৈ আছোঁ। মোৰ বোধেৰে এতিয়া আপোনালোকে মেইনছ পাৰ্টটো পাহৰি যাওক। কাৰণ কি এতিয়া যদি আপোনালোকে মেইনছত লাগি থাকে তেন্তে হ'লে কিন্তু প্ৰিলিমছ ক্লিয়াৰ হোৱাত সমস্যাৰ সৃষ্টি হৈ যাব পাৰে। ডোণ্ট বি অভাৰ কনফিডেণ্ট। বহু IPS অফিচাৰ IRS অফিচাৰ আমি দেখিছোঁ যিসকলে ৰেংক ইম্প্ৰুভমেণ্টৰ কাৰণে তেখেতলোকে এক্সাম দিবলৈ গৈছে, কিন্তু প্ৰিলিমছৰ পৰা ঘূৰি আহিবলগীয়া হোৱাৰ এক্সাম্পল বহুত আছে। গতিকে এতিয়া সময় আহি গ'ল কমপ্লিটলি ফ'কাছ কৰা প্ৰিলিমছৰ কাৰণে। এতিয়া আপোনালোকে নতুন ষ্টাডি মেটেৰিয়েল পঢ়াৰ পৰা বিৰত থাকক। নিউজ পেপাৰ আপোনালোকে এতিয়া ডিছকণ্টিনিউ কৰিব পাৰে। কোনোবাই স্পেচিয়েলি এক্সাম পইণ্ট অফ ভিউৰ পৰা নিউজ পেপাৰ পঢ়া আপোনালোকে এতিয়া ডিছকণ্টিনিউ কৰিব পাৰে। আপোনালোকে ফ'কাছ কৰক সম্পূৰ্ণ প্ৰিলিমছৰ কাৰণে ৰিভিজনৰ ওপৰত। কোনোবাই বাৰ্ডছ আই ভিউৰে হেডলাইনছকেইটা চাইছে, এইটো বেলেগ কথা। বাট যেনেকৈ উইথ এনালাইচিছ আমি যিখিনি নিউজ পেপাৰ ৰিডিঙৰ কথা কওঁ, সেই তেনেধৰণে এতিয়া ষ্টাডি কৰা আপোনালোকে ডিছকণ্টিনিউ কৰিব পাৰে ফৰ টাইম বিং। এইকাৰণে কৈছোঁ প্ৰিলিমছটো হৈছে বহুত ট্ৰিকিয়াছ পাৰ্ট এই সম্পূৰ্ণ এক্সামৰ। কাৰণ ইয়াত বহুত কথা আহি যায়। কাৰণ লাখত কেণ্ডিডেটে ইয়াত এপিয়াৰ হ'ব। বহুত বেছি ৰুথলেছ এটা কম্পিটিশ্যন আহি যায়। আৰু প্ৰিলিমছটো হৈছে অবজেক্টিভ। ইয়াত কাৰেক্ট আৰু ইনকাৰেক্ট দুটাই অপশ্যন আছে। ছাবজেক্টিভ মেথডত আমাৰ এটা অপশ্যন থাকে, ছেকেণ্ড অপশ্যন থাকে টু প্ৰুভ ইউৰ চেল্ফ। বাট প্ৰিলিমছত সেইটো অপশ্যন নাথাকে। ইয়াত আপোনাৰ আনচাৰটো ইয়াতো কাৰেক্ট হ'ব, ইয়াতো ইনকাৰেক্ট হ'ব। গতিকে ইউ ডোণ্ট হেভ এ চান্স। গতিকে আমি কাৰেক্ট কৰিবই লাগিব আমাৰ আনচাৰটো। আমি তাত আৰু দ্বিতীয়টো এটা অপশ্যন আমাৰ হাতত নাই। গতিকে আমি নিজকে ট্ৰেইন কৰিব লাগিব হাউ টু চুজ দ্য কাৰেক্ট আনচাৰ। UPSC যিটো কুৱেশ্যন তাত সদায় কি থাকে, চুজ দ্য বেষ্ট আনচাৰ। গতিকে তাত যিখিনি অপশ্যন থাকিব সেইখিনি বহুত ক্ল'জ থাকে, বহুত ক্ল'জ থাকে। গতিকে সেই ডিফাৰেঞ্চবিলাক আমি কেনেকৈ মাইনুট ডিফাৰেঞ্চবিলাক আমি কেনেকৈ ডিটেক্ট কৰিম, সেই মাইনুট ডিফাৰেঞ্চবিলাক বহুত ক্ল'জ অপশ্যনছ থাকে। গতিকে সেই মাইনুট ডিফাৰেঞ্চবিলাক আমি কেনেকৈ ডিটেক্ট কৰিম, সেই ট্ৰিকবিলাক আমি কেনেকৈ ডিক'ড কৰিম, সেই পইণ্টৰ ওপৰত আজি এই ভিডিঅ'টো আপোনালোকক মই বনাই দিবলৈ গৈ আছোঁ। আৰু মই আপোনালোকক কৈছোঁ
এই টিপছখিনি আপোনালোকৰ কোনো কম্পিটিটৰে দিবলৈ নাযায় আপোনালোকেও এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত স্পেচিয়েলি যিখিনি আপোনালোকৰ কম্পিটিশ্যনত আছে তেখেতলোকৰ লগত শ্বেয়াৰ কৰিবলৈ হয়তো মন নকৰিব বাট মোৰ ৰিকুৱেষ্ট আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগত শ্বেয়াৰ কৰক আমি আমাৰ অসমৰ পৰা আৰু IPS IAS অফিচাৰ বিচাৰোঁ আমাৰ অসমৰ পৰা সিলেকশ্যন ৰেটটো বহুত কম হৈ আছে গতিকে আমি এইটো ইমপ্ৰুভ কৰাটো আমি বিচাৰোঁ আমি ইজনে সিজনক হেল্প কৰিব লাগিব আৰু আমি আগবাঢ়ি যাব লাগিব গতিকে দেৰি নকৰোঁ তাৰ লগতে এই চেনেলটো নতুন তেখেতলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমি আপোনালোকক সেলফলেছলি এইখিনি হেল্প কৰিবলৈ গৈ আছোঁ আৰু বহুত হাৰ্ড ৱৰ্ক কৰি এইখিনি বস্তু আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ এটাই আশা যদি আপোনালোক ছাকচেছফুল হয় তেন্তে হ'লে আমি ছাকচেছফুল ঠিক আছে তেন্তে হ'লে আমি আজিৰ ভিডিঅ'টো মেইন পাৰ্টটোলৈ আগবাঢ়িছোঁ এই ভিডিঅ'টোত লাষ্ট 90 ডেজৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আপোনালোকক মই দিব গৈ আছোঁ আমি এইটোত কি কৰিছোঁ দুটা পাৰ্টত ডিভাইড কৰিছোঁ আৰু এই আজিৰ ভিডিঅ'টো সম্পূৰ্ণ GS পেপাৰখনৰ কাৰণে আমি কৰি আছোঁ পেপাৰটো CSETৰ কাৰণে অলৰেডি ভিডিঅ' আছে চিলেবাছৰ ওপৰত আমাৰ চেনেলত আপোনালোকে গৈ চাই ল'ব পাৰে কিন্তু আমি ষ্ট্ৰেটেজিৰ ওপৰত এটা ভিডিঅ' আপোনালোকক বহুত সোনকালে দি আছোঁ আৰু যিহেতু GSৰ ওপৰত বেছ কৰি এই প্ৰিলিমছৰ ৰিজাল্ট আহে গতিকে আপোনালোকে বিশেষ ফ'কাছটো GSৰ পেপাৰখনতে কৰিব CSETৰ পেপাৰখনৰ প্ৰয়োজনীয়তা নাই বুলি নকওঁ কোৱালিফাইং হয় বহুত ক্ষেত্ৰত দেখা গৈছে ষ্টুডেণ্টে GS পেপাৰ ক্লিয়াৰ কৰিলে কিন্তু CSETত থাকি গৈছে CSETটো আপোনালোকে নেগলেক্ট নকৰিব কিন্তু CSETত 33% লৈ আমি যেহেতু পাছ কৰিব লাগে আমাৰ সিমানখিনি সময় আমি তাত ইনভেষ্ট কৰিলেই এনাফ হৈ যাব তাৰ কাৰণে আমি ভিডিঅ' লৈ আহিম এতিয়া আহিছোঁ মেইন কথালৈ আমি দুটা পাৰ্টত ডিভাইড কৰিছোঁ এটা ষ্টাডি পাৰ্ট আৰু এটা হৈছে যে এক্সামত এপিয়াৰ হওঁতে আমি কোনখিনি ষ্ট্ৰেটেজি এপ্লাই কৰিব লাগে সেইটোৰ ওপৰত এতিয়া ষ্টাডি পাৰ্টটোত আমি দুটা ভাগত ডিভাইড কৰিছোঁ এটা হৈছে টপিকখিনি এতিয়া আমি এই লাষ্ট 90 ডেজত আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম বা কেনেকৈ ৰিভাইজ কৰিম স্পেচিয়েলি আমি এইটো এটা ৰিভিজনৰ কাম কৰি আছোঁ এতিয়াতো ৰিভিজনৰ সময় হৈ গ'ল গতিকে আমি কেনেকৈ ৰিভিজন কৰিম আৰু সেই যিখিনি নলেজ আমি গেইন কৰিছোঁ পঢ়ি পেলাই সেই নলেজখিনি পঢ়ি যিখিনি নলেজ আমি গেইন কৰিলোঁ সেই নলেজখিনি আমি কেনেকৈ এপ্লাই কৰিম এক্সামত য'ৰ পৰা আমাৰ এটা মেক্সিমাম বেনিফিট আমি আদায় কৰিব পাৰোঁ সেই যিটো ষ্ট্ৰেটেজি সেইটো আমি ডিক'ড কৰি চাবলৈ গৈ আছোঁ যাতে যিবিলাক কুৱেশ্যনৰ টুইষ্ট এই টুইষ্টবিলাক আমি ডিক'ড কৰি আমি সিম্পলিফাইড ভাৰ্জনত আমি আনচাৰটো ল'ব পাৰোঁ আৰু বহুত কম নলেজ থাকিলেও ৰাফ কিছুমান আইডিয়া থাকিলেও আমি এই আনচাৰবোৰৰ কাৰেক্ট অপশ্যনটো আমি চুজ কৰি থৈ আহিব পাৰিম সেই মেইন পাৰ্টটোলৈ যোৱাৰ আগতে মই আপোনালোকক শ্বৰ্টত ষ্টাডি পাৰ্টটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ আপোনালোকে কেনেকৈ এই 90 ডেজটো বেনিফিট হোৱাকৈ ইউজ কৰিব পাৰে ঠিক আছে প্ৰথমতে প্ৰিলিমছত আপোনালোকে জানে যেহেতু কাৰেণ্ট এফেয়াৰ্ছৰ বহুত ইম্পৰ্টেঞ্চ আছে গতিকে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে যিখিনি কম্পাইলেশ্যন পঢ়ি আছে কোনোবাই ভিজনৰ পঢ়ি থাকিব পাৰে মান্থলি মেগাজিন কোনোবাই ইনচাইট পঢ়ি থাকিব পাৰে কোনোবাই GK টুডে পঢ়ি থাকিব পাৰে যোনে যিটো পঢ়িছে আপোনালোকে সেইখিনি ৰিভিজন ষ্টাৰ্ট কৰক কোৱা যায় যে লাষ্ট এবছৰ কাৰেণ্ট এফেয়াৰ্ছ আমি চাব লাগে বাট ইট ইজ বেটাৰ টু গ' আপ টু 1.5 year 1.5 বছৰমানৰ যদি আপোনালোকে কভাৰ কৰিব পাৰে বহুতে ভাল হয় গতিকে সেইখিনি আপোনালোকে থৰলি চাই লওক কাৰেণ্ট এফেয়াৰ্ছ তাৰ কাৰণে আমি 14 ডেজ ডেডিকেটলি দিছোঁ 14 ডেজ যিখিনি আমাৰ প্ৰাইম টাইম আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইউজ কৰক ঠিক আছে দ্বিতীয়তে আহিলোঁ পলিটি পাৰ্টলৈ পলিটিত আপোনালোকে জানে লক্ষ্মীকান্ত কিতাপখন আপোনালোকে ৰিভাইজ কৰক পেজ বাই পেজ বা লাইন বাই লাইন পঢ়াৰ প্ৰয়োজন নাই যিখিনি আপোনালোকে যদি নোটছ প্ৰিপেয়াৰ কৰিছে তাৰ পৰা আপোনালোকে ৰিভিজন কৰক বা যিখিনি ইম্পৰ্টেণ্ট টপিক হয় পাৰ্লিয়ামেণ্ট হৈ গ'ল প্ৰেচিডেণ্ট হৈ গ'ল জুডিচিয়াৰী হৈ গৈছে সেইখিনি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে সেইখিনি আপোনালোকে পঢ়ি যাওক তাৰ কাৰণে আমি এইখিনি বাকীখিনি টপিকত আমি 7 ডেজ প্ৰতিটো ছাবজেক্টৰ কাৰণে 7 ডেজ দিছোঁ ইকনমিক্স যিটো চ'ৰ্চৰ পৰা আপোনালোকে পঢ়ি আছে NCERT বা কোচিং ইনষ্টিটিউটৰ যিখিনি মেটেৰিয়েল যিখিনি আপোনালোকৰ নোটছ আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে সেইখিনি আপোনালোকে পঢ়ক তাৰপাছতে তাৰ লগতে এটা কৈ থৈছোঁ এগ্ৰিকালচাৰ পাৰ্টত যোৱাবাৰ বহুত কুৱেশ্যন আহিছে গতিকে এগ্ৰিকালচাৰ পাৰ্টটো আপোনালোকে এবাৰ অকণমান ইম্পৰ্টেঞ্চ দিব আৰু তাত ইনচাইটৰ এটা ষ্টাডি মেটেৰিয়েল তেখেতলোকে কম্পাইলেশ্যন বনাইছে মেনুৱেল এখন কম্পাইলেশ্যন হয় 25 পেজৰ সেইটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে এগ্ৰিকালচাৰৰ বহুতখিনি টপিক আপোনালোকৰ কভাৰ হৈ যাব এগ্ৰিকালচাৰ পাৰ্টটো আপোনালোকে এইবাৰ কিন্তু অলপ ইম্পৰ্টেঞ্চ দি পেলাই পঢ়িব তাৰপাছত আহিলে এনভাইৰনমেণ্ট এইটো ইম্পৰ্টেণ্ট হয় এনভাইৰনমেণ্ট ছেকশ্যনটো আপোনালোকে থৰলি ৰিভাইজ কৰক
যিখিনি আমি ষ্টাডি মেটেৰিয়েল আপোনালোকক শংকৰ আইএছৰ দিছোঁ যেনেকৈ ষ্টাডি মেটেৰিয়েলৰ ভিডিঅ'টোত আপোনালোকে দেখিছে সেইখিনি বস্তু আপোনালোকে থৰলি ৰিভাইজ কৰক ৰিভাইজটো আপোনালোকে যিখিনি ফেক্টছৰ ওপৰত আমি কাম কৰিবলগীয়া হয় সেই ফেক্টছখিনি যাতে আপোনালোকে মিছ নকৰে গতিকে সেইখিনি বস্তু ষ্টাৰ্ট কৰক ছায়েন্স এণ্ড টেকৰ ওপৰত যিখিনি কুৱেশ্যন স্পেচিয়েলি IT কমিউনিকেশ্যনৰ ওপৰত যিখিনি লেটেষ্ট ডেভেলপমেণ্ট হৈছে বা ডিফেন্সৰ ওপৰত মিছাইলছ টেকন'লজিৰ ওপৰত যিখিনি আহিছে ইছৰোৰ যিখিনি চন্দ্ৰয়ান গগনয়ান আৰু লেটেষ্ট যিখিনি এতিয়া ডেভেলপমেণ্ট হৈ আছে সেইখিনিৰ ওপৰত ভালকৈ ফ'কাছ কৰক ছায়েন্সৰ এটা ইম্পৰ্টেণ্ট এবাৰ টপিক হ'ব পাৰে বায়'লজি পাৰ্টটো যিহেতু ইনেও ইম্পৰ্টেণ্ট হয় নেনো টেকন'লজি হওক বা বায়'টেকন'লজিৰ ওপৰত বহুতখিনি কুৱেশ্যন আহে বায়'লজি পাৰ্টটো আপোনালোকৰ আগতেই আপোনালোকক আমি কৈছোঁৱেই বায়'লজি পাৰ্টটো অলপ ইম্পৰ্টেণ্ট হয় বায়'টেকন'লজি নেনো টেকন'লজি এইখিনি বহুত ইম্পৰ্টেণ্ট হয় সেইটো আগতেই আমি আপোনালোকক কৈছোঁ কিন্তু এইবাৰ যিহেতু পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে বহুতখিনি বায়'লজি ৰিলেটেড কিছুমান ইছ্যুজ বেছি হাইলাইটেড হৈছে গতিকে সেই বস্তুখিনি আমি ভালকৈ ফ'কাছ কৰিব লাগিব এবাৰ হিষ্ট্ৰী আৰু কালচাৰ পাৰ্টটো আপোনালোকে ৰিভাইজ কৰক স্পেচিয়েলি এনচিয়েণ্ট আৰু যিখিনি ফ্ৰীডম ষ্ট্ৰাগলৰ পাৰ্টটো আৰু কালচাৰৰ গোটেইখিনি কালচাৰ আপোনালোকে কালচাৰৰ পাৰ্টটো আৰ্ট এণ্ড কালচাৰৰ পাৰ্টটো ধুনীয়াকৈ নীতিন সিংঘানিয়াৰ পৰা ভালকৈ ৰিভিজন কৰি লওক দুইটা পাৰ্ট তাৰপিছতে জিঅ'গ্ৰাফিৰ ইম্পৰ্টেঞ্চটো UPSC ক্ষেত্ৰত অলপ কমি আহিছে গতিকে UPSCত হ'লেও আপোনালোকে জিঅ'গ্ৰাফি মেপ ৰিডিঙৰ ফালৰ পৰা অলপ টপিকটো ভালকৈ চাই ল'ব যেনেকৈ ছুৱেজ কেনেলৰ ইছ্যু আছিলে এবাৰ বহুত বেছি গতিকে ছুৱেজ কেনেলৰ আশে পাশে যিখিনি চি আছে যিখিনি কাণ্ট্ৰি আছে সেইখিনিৰ ওপৰত কিছুমান কুৱেশ্যন এৰাইজ হ'ব পাৰে ট্ৰেডৰ ওপৰত কিছুমান কুৱেশ্যন এৰাইজ হ'ব পাৰে তাৰ ট্ৰেড ভেলু কি হয় পাৰ ডে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আপোনালোকে এক্সপেক্ট কৰিব পাৰে ৰিভিজন কৰক আছাম টপিক্সৰ APSC ক্ষেত্ৰত মই কৈছোঁ আছাম টপিক্সৰ যিখিনি হিষ্ট্ৰী হৈ গ'ল জিঅ'গ্ৰাফি হৈ গ'ল আৰু ইকনমিক্স আমাৰ আছাম আৰু নৰ্থ ইষ্টৰ সেইখিনি আপোনালোকে APSC কেণ্ডিডেটসকলে সেইখিনি ভালকৈ ৰিভিজন কৰি যাওক এতিয়া সোনকালে ৰিভিজন কৰি যাওক এইখিনি কাৰণে আমি 63 ডেইজ সময় আপোনালোকক ৰাফলি এল'কেট কৰিছোঁ আপোনালোকে নিজৰ কনভিনিয়েঞ্চ চাই পেলাই আপোনালোকে অলপ ইম্প্ৰুভ মেনুপুলেট কৰি ল'ব পাৰে সেইটো আপোনালোকৰ নিজৰ কথা কিন্তু টপিক ৱাইজ যিখিনি ইম্পৰ্টেঞ্চ আছে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি এইটো এটা ছিকুৱেঞ্চত আপোনালোকক বনাই দিছোঁ তাৰপাছতে আপোনালোকে 27 ডেইজ তাৰপাছতে 27 ডেইজ আপোনালোকে মক টেষ্ট আৰু স্পেচিয়েলি ৰিভিজনৰ কাৰণে ইয়াতে আৰু এটা কথা কৈ থৈছোঁ যিখিনি আমি ষ্টাডি পাৰ্ট যিটো দিছোঁ 63 ডেইজ এই 63 ডেইজত আপোনালোকে অকল ৰিভিজন নহয় তাৰ লগতে টপিক ৱাইজ টেষ্ট দি যাব এই টপিক ৱাইজ টেষ্টখিনি আপোনালোকে পাব আমি যিখন বুক ৰেকমেণ্ড কৰিছিলোঁ প্ৰিলিমছৰ কাৰণে দিশা পাব্লিকেশ্যনৰ মৃণাল পেটেলৰ সেই কিতাপখনত তেখেতলোকে টপিক ৱাইজ গোটেইখিনি প্ৰায় 26 ইয়াৰ্ছৰ কুৱেশ্যন আপোনালোকক দিয়া আছে UPSCৰ গতিকে সেইখিনি যিটো টপিক যেনেকৈ আপুনি আজি কনষ্টিটিউশ্যন পঢ়ি আছে কনষ্টিটিউশ্যনৰ টপিক ৱাইজ তেখেতলোকে বনাই থৈছে কুৱেশ্যন পলিটিৰ তো সেই পাৰ্টটো আপোনালোকে কুৱেশ্যনখিনিও লগতে কৰি যাব তেনেহ'লে আপোনালোকৰ আইডিয়া হৈ যাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ যদি এতিয়ালৈকে আপোনালোকে কৰা নাই তেনেহ'লে সেইখিনি কৰি ল'ব পাৰে ছেকেণ্ড পাৰ্টটো যিটো আমি মক টেষ্ট বা ৰিভিজনৰ লগতে মক টেষ্টৰ কথা কৈছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয় ৰিয়েল টাইম এক্সাম যিটো ফবিয়া বা এক্সাম যিটো এংজাইটি সেই বস্তুটো আমি নাইকিয়া কৰিবলৈ হ'লে আমি চিমুলেটেড এক্সাম কণ্ডিশ্যনত আমি বহি চাবই লাগিব তেতিয়া আমি গম পাম যে আমি ৰিয়েল টাইম এক্সামত আমি কেনেকুৱা ধৰণৰ চিলি মিষ্টেক কৰোঁ সেইবিলাক বস্তু আমি এতিয়া ধৰিব পাৰিম তেতিয়া যাতে আমি সেইবোৰ মিষ্টেক এক্সাম হলত গৈ নকৰোঁগৈ গতিকে তাৰ কাৰণে আমি চিমুলেটেড চিটুৱেশ্যনত এক্সামত মক টেষ্টত পঢ়িব লাগিব তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন লওক মক টেষ্ট জইন কৰি ল'ব যিবিলাক বহুতকেইটা ফ্ৰী আহে ফ্ৰীখিনি আপোনালোকে PDF ফৰ্মত পাই যাব ইণ্টাৰনেট চ'ৰ্চত বহুত এভেইলেবল আহি যায় সেইখিনিও ছাফিচিয়েণ্ট যদি নহয় বুলি ভাবে তেনেহ'লে আপোনালোকে ৰিয়েল টাইমত অনলাইন মক টেষ্ট হ'ব অনলাইনৰ মক টেষ্টত আপোনালোকে কেইটামান ছেট আপোনালোকে দি ল'ব সেইখিনি বস্তুৱে আপোনালোকৰ কনফিডেঞ্চ লেভেলটো বঢ়াই দিব এপ্লিকেশ্যন অফ নলেজ এই পাৰ্টটোত আমি কেনেকৈ আমাৰ নলেজটো আমি এপ্লাই কৰিম সেইখিনি কৰিবলৈ হ'লে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ মিনিমাম 10 ইয়াৰ্ছৰ UPSC আৰু APSC কুৱেশ্যন পেপাৰখিনি আপোনালোকে এবাৰ ছল্ভ কৰি লওক তাৰপাছতে মক টেষ্ট মই যেনেকৈ আগতে কৈছোঁ মক টেষ্ট জইন কৰি লওক 10টামান ছেট আপোনালোকে বেক টু বেক 2 ডেইজ 3 ডেইজৰ গেপ লৈ দি দিব আৰু মষ্ট ইম্পৰ্টেণ্ট পাৰ্টটো এতিয়া আহিব সেইটো হৈছে ছেল্ফ এছেছমেণ্ট আপুনি ক'ত ভুল কৰিছে কিখিনি আপোনাৰ উইক এৰিয়া আপুনি পলিটিত কেইটা কুৱেশ্যন ভুল কৰিলে ইকনমিক্সৰ আমি কেইটা কুৱেশ্যন আপুনি কাৰেক্ট কৰিব পাৰিছে ছায়েন্স এণ্ড টেকৰ কিমান আপোনাৰ হোল্ড আছে গোটেইখিনি বস্তু আপোনালোকে নিজে যেতিয়া এনালাইজ কৰিব এক্সামটো দিয়াৰ পিছত গোটেই বস্তুখিনি এবাৰ ভালকৈ চাব ক'ত মই মাৰ্কছ মিছ কৰিছোঁ ক'ত মই চিলি মিষ্টেক কৰিছোঁ সেই বস্তুখিনি এবাৰ ভালকৈ চাই ল'ব তাৰ পাছতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু আহিব সেইটো হৈছে ইনফৰ্মড গেছ ৱৰ্ক
টুক্কা মৰা যিটো কয়, টুক্কা মৰাটো এটা বেলেগ বস্তু আৰু ইনফৰ্ম যিটো গেছ ৱৰ্ক সেইটো এটা বেলেগ বস্তু। আৰু মই আপোনালোকক বহুত মানে মাইনৰলি আজি বুজাবলৈ গৈ আছোঁ এই যে টুক্কা মৰা কথাটো বা গেছ ৱৰ্ক যিটো কয়, ইনফৰ্ম গেছ ৱৰ্ক, সেই বস্তুটো কিয় ইম্পৰ্টেণ্ট হয় আৰু সেইটোৱে হৈছে এই প্ৰিলিমছৰ মেইন ট্ৰিকটো। কিয় জানিব বিচাৰিছে, মই এবাৰ আপোনালোকক লৈ গৈছোঁ মেইন জেগালৈ। আমি এটা থিয়ৰী আপোনালোকৰ কাৰণে ডেভেলপ কৰিছোঁ, হুইচ ইজ প্ৰেক্টিকেল এণ্ড ডুৱেবল। ঠিক আছে, বহুতখিনি বস্তু এনালাইচিছ কৰি পেলাই আমি এই বস্তুটো উলিয়াইছোঁ। সেইটো হৈছে টাৰ্গেট এটেম্প্ট 85 আৰু 15, 85-15ৰ এটা ৰেচিঅ' আমি উলিয়াইছোঁ। সেইটো কি হয় মই আপোনালোকক কৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোকক এটা কথা জনোৱাৰ প্ৰয়োজন আছে যে আমি 2016ৰ যিটো প্ৰিলিমছৰ কাট অফ, জেনেৰেল কেটেগৰী যিখিনি এছপিৰেণ্টৰ ক্ষেত্ৰত মই আপোনালোকক কৈ আছোঁ, বাকী যিখিনি ৰিজাৰ্ভ কেটেগৰী সেইখিনি অলপ সদায় কম থাকে, বাট জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত মই কৈ আছোঁ 16ৰ কাট অফ 116 আছিলে জেনেৰেল কেটেগৰী। তাক বাদ দি বাকীখিনি আমি যদি চাওঁ তেন্তে হ'লে 100ৰ আশে-পাশে, 100ৰ তলতো আহিছে, আশে-পাশে কাট অফ গৈ আছে UPSC প্ৰিলিমছৰ। চ' আমি আপোনালোকক টাৰ্গেট কি দিছোঁ, টাৰ্গেট স্ক'ৰ দিছোঁ 110 +-5। ঠিক আছে, এইটো এটা ছেফ স্ক'ৰ বুলি ক'ব পাৰি, ছেফ স্ক'ৰ বুলি ক'ব পাৰি। গতিকে 110 মাৰ্কছ যদি আপোনালোকে ছিকিউৰ কৰিবলৈ হয় তেন্তে হ'লে আপুনি কিমান কুৱেশ্যন কাৰেক্টলি আপুনি এটেম্প্ট কৰিব লাগিব, 55 টু যা 110। কিন্তু 55 কুৱেশ্যন কাৰেক্ট কৰাৰ লগতে আমি এটা কথা মনত ৰাখিব লাগিব, এটা নিগেটিভ মাৰ্কিঙো আছে। আৰু কোনো মানুহটো 100% কাৰেক্ট হ'ব নোৱাৰে, ক'ৰবাত নহয় ক'ৰবাততো কোনোবা এটা কুৱেশ্যন ভুল হ'ব। গতিকে আমি 55টা যদি কুৱেশ্যন কাৰেক্ট হৈছে বা কাৰেক্ট এটেম্প্ট কৰিছোঁ বুলি কৰি গুচি আহোঁ তেনেহ'লে আমি প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আমি কি কৰিব লাগিব, আমি অলপ আগলৈ বাঢ়ি যাব লাগিব। সেই টেকনিকটো আপোনালোকক মই আজি দিবলৈ গৈ আছোঁ। আপোনালোকে স্ক্ৰীণত দেখি আছে 85টা কুৱেশ্যন আমি এটেম্প্ট কৰিব পাৰিম বা পাৰিব লাগিব এজন এভাৰেজ ষ্টুডেণ্ট হিচাপতে মই ধৰিছোঁ। এক্সেলেণ্ট যিখিনি ষ্টুডেণ্ট সেইখিনি কথা মই ক'বলৈ যোৱা নাই, কিন্তু 85টা কুৱেশ্যন আমি পাৰিব লাগিব। 15টা কুৱেশ্যন হয়তো এনেকুৱা আহিব পাৰে যিখিনিৰ ওপৰত আমাৰ বিলকুলেই আইডিয়া নাই, গতিকে সেইখিনি কুৱেশ্যন আমি 15টা কুৱেশ্যন আমি এৰি দিছোঁ। 15টা কুৱেশ্যন আমাৰ একো আইডিয়া নথকা আহিব পাৰে আৰু সেইখিনি আমি এটেম্প্ট কৰি নিগেটিভ মাৰ্কিঙত ফচি লাভ নাই। গতিকে 15টা কুৱেশ্যন আমি এৰি দিলোঁ, থাকিলে 85টা কুৱেশ্যন। 85টা কুৱেশ্যন যদি আমি এটেম্প্ট কৰোঁ তেন্তে হ'লে তাত আমি কিমান কাৰেক্ট কৰিব লাগিব আৰু কিমান আমি ইনকাৰেক্ট হ'লে আমাৰ চলিব। এতিয়া এই যে প্ৰথম আপোনালোকে টেবুলখন দেখিছে তাত কাৰেক্ট আনচাৰ 63 আৰু ৰং আনচাৰ 22। আমি এটা ৰেচিঅ' উলিয়াইছোঁ, কেনেকৈ উলিয়াইছোঁ সেইটো মই তলৰ টেবুলত আপোনালোকক বুজাই আছোঁ। 63 যদি আপোনালোকে আউট অফ 85, 63 যদি আপোনালোকে কাৰেক্ট কৰে তেনেহ'লে 126 মাৰ্কছ আপোনালোকৰ কাৰেক্ট আনচাৰৰ পৰা আহিব। আৰু তাৰ এগেইনষ্টত আপুনি যদি 22টা কুৱেশ্যন ৰং কৰে তেনেহ'লে আপোনালোকৰ যিটো নিগেটিভ মাৰ্কিং হ'ব 14.5, 6.66 হিচাপত মাইনাছ হ'ব। তেন্তে হ'লে আপোনাৰ যিটো ফাইনেল স্ক'ৰ হ'ব লাগে সেইটো কিমান হ'বগৈ, 111.5। ঠিক আছে, আমাৰ টাৰ্গেট স্ক'ৰ একদম ওচৰত থাকিব। এতিয়া 63টা কুৱেশ্যন কেনেকৈ শুদ্ধ হ'ব সেইটোতো মেইন হয়। এতিয়া ছেকেণ্ড টেবুলখনলৈ আহিছোঁ, তাত আপোনালোকে চাওক আউট অফ 100 কুৱেশ্যন যদি এজন ছিৰিয়াছ কেণ্ডিডেট হয় তেখেতে ইজিলি 40 আশে-পাশে কুৱেশ্যন কাৰেক্টলি কৰিব পাৰিব। যিখিনি ইজি বা মডাৰেট লেভেলৰ বা চিম্পল যিখিনি কুৱেশ্যন আহিছে সেই কুৱেশ্যনখিনিৰ পৰা চিয়'ৰ শ্বট যিখিনিত তেখেত কনফিডেণ্ট হ'ব যে মই এইকেইটা কনফিডেণ্টলি কৰিছোঁ, ফাৰ্ষ্ট গ'ল প্ৰথমবাৰত আপুনি সেইখিনি 40টা কুৱেশ্যন ধুনীয়াকৈ আপুনি কৰি যাব পাৰিলে। এইখিনি কুৱেশ্যন আমি যদি চাওঁ তেন্তে হ'লে সুন্দৰকৈ 40ৰ আশে-পাশে থাকিব আৰু সেইটো আপুনি চিয়'ৰ শ্বট কৰিব পাৰিব লাগিব বা সেইখিনি সেই 40 আশে-পাশে কুৱেশ্যন কৰা যায়। বাট অকণ ভেৰিয়েশ্যন আহিব পাৰে, 4-5 মাৰ্কৰ ডিফাৰেঞ্চ আহিব পাৰে, তাৰমানে এটা বা দুটা কুৱেশ্যনৰ, তাতকৈ আৰু বেছি ভেৰিয়েশ্যন দেখিবলৈ পোৱা নাযায়। এতিয়া যদি আমি 40টা কুৱেশ্যন চিয়'ৰ শ্বট এটেম্প্ট ছাপ'জ কৰিলোঁ তেন্তে হ'লে আমাৰ টাৰ্গেট কি আছিলে 85। বাকী যি 45টা কুৱেশ্যন স্ক্ৰীণত দেখি আছে সেই 45টা কুৱেশ্যন কেনেধৰণৰ হ'ব বা কেনেকৈ আমি এটেম্প্ট কৰিম, আৰু সেইটো মষ্ট অফ দ্য ষ্টুডেণ্টৰ ক্ষেত্ৰতে সেইকণতেই গোটেই গেমটো চেঞ্জ হৈ যায়। ফাৰ্ষ্ট ৰাউণ্ডত 40টা কুৱেশ্যন চিয়'ৰ শ্বট এটেম্প্টত হৈ গ'ল, 15টা কুৱেশ্যন ন' আইডিয়া ক্ৰছ কৰি ৰাখি দিলে, সেইকেইটা চুবলৈও নাই। গতিকে এতিয়া যিখিনি বেলেঞ্চ থাকিলে ডাউটফুল
আধা জানো আধা নাজানো সেইখিনি কুৱেশ্যনতেই গোটেই গেমটো সোমাই আছে এই ছেকেণ্ড যিটো কেটেগৰী কুৱেশ্যন আহিছে 45টা কুৱেশ্যন আমি এটেম্প কৰিব লাগিব তাতে গোটেই গেমটো খেলি আছে ইয়াত মই এখন টেবুলত দেখুৱাই দিছোঁ ৱৰ্ষ্ট কেছ চিনেৰিঅ' আমি 23টা কুৱেশ্যন কাৰেক্ট কৰিলোঁ আৰু 22টা কুৱেশ্যন ৰং হৈ গ'ল 50-50 তেন্তে হ'লে 23টা কুৱেশ্যনত আমি 46 মাৰ্কছ পাম আৰু 22টা কুৱেশ্যনত যিটো নিগেটিভ মাৰ্কিং হ'ব -14.5 গতিকে এই হিচাপটো 111.5 এই হিচাপটো আপোনালোকক মই সেই ওপৰত তেনেকৈ দেখুৱাইছোঁ গতিকে ফাৰ্ষ্ট 40টা আমি কাৰেক্ট কৰিলোঁ নেক্সট 23টা আমি কেনেকৈ কাৰেক্ট কৰিম য'ৰ পৰা আমি 46 মাৰ্কছ আনিব লাগিব এই ষ্ট্ৰেটেজিটোৰ কাম ইয়াতে আছে আৰু সেইখিনি কাম কিহে কৰিব গেছ ৱৰ্কে কাৰণ কি সেই 45টা কুৱেশ্যন এনেকুৱা হ'ব যিখিনি ওপৰত আমাৰ হয়তো বহুত ৰাফ এটা আইডিয়া আছে বা 50-50 এটা আইডিয়া আছে আমি হয়তো দুটা অপশ্যন জানো এইকেইটা আমাক নালাগে বা এই দুটা অপশ্যন আমাৰ নহয় বাকী এই দুটা অপশ্যনৰ ওপৰত আমাৰ ডাউট থাকিব তেন্তে হ'লে সেই গেজ ৱৰ্কটোৱে আমাক কেনেকৈ হেল্প কৰিব সেই গেজ ৱৰ্কটো আমি কেনেকৈ বহাম আমাৰ ইনটিউশ্যন পাৱাৰটো কুৱেশ্যনটো দেখাৰ পিছত আমি আইডিয়া লগাব পাৰিব লাগিব কোনটো কাৰেক্ট ষ্টেটমেণ্ট হয় আৰু কোনটো মোৰ কাৰেক্ট বা বেছি কাৰেক্ট হয় গতিকে সেইখিনিৰ মাজত আমি ডিফাৰেঞ্চিয়েট কৰিবলৈ শিকিব লাগিব আৰু সেই ষ্ট্ৰেটেজিটোৱে আমাক প্ৰিলিমছ কৰাত হেল্প কৰিব তেন্তে হ'লে আমি কিছুমান বস্তু জনাৰ প্ৰয়োজন আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন UPSC সোধে সেই বস্তুখিনি আমি জনাৰ প্ৰয়োজন আছে আপোনালোকক মই দেখুৱাই লৈছোঁ ৰাফলি যিসকল নতুন হয় তেখেতলোকক মই স্পেচিয়েলি দেখুৱাব বিচাৰিছোঁ যে কুৱেশ্যনৰ ধৰণবিলাক কেনেকুৱা ধৰণৰ কুৱেশ্যন UPSC সোধে বা APSCয়েও যিটো মডেল কুৱেশ্যনত দিছে কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাক সুধিবলৈ গৈ আছে প্ৰথমতে আমি ডিভাইড কৰিছোঁ এইটো টাইপ 1 এইখিনি হৈছে ক্ৰছ মাল্টিপল প্ৰথমতে 4টা ষ্টেটমেণ্ট আছে তাৰ তলত আকৌ সেই 4টা ষ্টেটমেণ্টৰ কম্বিনেশ্যনৰ 4টা অপশ্যন আছে A B C D 1 and 2 3 only 1 and 4 only 2 3 4 only এনেকুৱা ধৰণৰ কুৱেশ্যন সবতকৈ বেছি অহা দেখা যায় ক্ৰছ মাল্টিপল এনেকুৱা ধৰণৰ কুৱেশ্যন সবতকৈ বেছি UPSC সোধে ইয়াত কি হয় মাল্টিপল কুৱেশ্যনৰ সদায় কিছুমান ডিষ্ট্ৰেক্টৰ বা ক্লোজ অল্টাৰনেটিভছ থাকে সেইখিনি আমি ডিটেক্ট কৰিবলৈ শিকিব লাগিব সেইখিনি বস্তুৱে আমাক বহুতখিনি হেল্প কৰিব সেই আমাৰ ষ্ট্ৰেটেজি পাৰ্ট হয় আমি সেই ষ্ট্ৰেটেজি পাৰ্টটো আমি আপোনালোকক ক'বলৈ নেক্সটত বুজাই আছোঁ তাৰ নেক্সট টাইপটো আমি চাই লৈছোঁ নেক্সট টাইপটো হৈছে কি চিম্পল ষ্টেটমেণ্ট যেনেকৈ এটা ষ্টেম আছে বা এটা কুৱেশ্যন আছে কুৱেশ্যনৰ মেইন ষ্টেমটোৰ লগত ৰিলেটেড 4টা অপশ্যন আছে 4টাৰ ভিতৰত আপোনাক সোধা যাব কোনটো কাৰেক্ট হয় বা কোনটো ইনকাৰেক্ট হয় তো আউট অফ ডেট আপুনি এটা চুজ কৰিব লাগিব সেইটো হৈছে চিম্পল ষ্টেটমেণ্ট টাইপৰ তাৰপিছতে নেক্সটত আহিলোঁ আমাৰ APSC মডেল কুৱেশ্যনৰ পৰা মই কুৱেশ্যন লৈছোঁ চিম্পল যিটো আমাৰ ওৱান লাইনাৰ টাইপৰ কিছুমান কুৱেশ্যন APSC সোধা দেখা যায় তাত আমি দেখুৱাই দিছোঁ আপোনালোকে চাওক ইয়াত চিম্পল কিছুমান কুৱেশ্যন আছে যেনেকৈ নামদাঙৰ শিলৰ সাঁকো কোনটো হাইৱেত পৰে তেনেকুৱা ধৰণৰ চিম্পল কুৱেশ্যনো আহিছে আৰু ৰাইট ছাইডৰ কুৱেশ্যনটো চাই লওক সেইটো অকণমান ক্ৰছ মাল্টিপল ষ্টাইলতো তেখেতলোকে দিছে গতিকে আমি APSCৰো এইবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ আগতে মষ্টলি আমি চিম্পল এনেকুৱা ধৰণৰ কুৱেশ্যন ওৱান লাইনাৰ টাইপৰ কুৱেশ্যন বেছিকৈ দেখিছিলোঁ এই দুইটা টাইপৰ মাজত ডিফাৰেঞ্চটো হৈছে কি ওৱান লাইনাৰ কি হয় মষ্টলি টাইমটো কম কনজিউম হয় যেনেকৈ নামদাঙৰ শিলৰ সাঁকো কোনটো NH কোনটোত আছে 37ত আছে নে কোনটোত আছে আপোনালোকে যদি জানে তেনেহ'লে আপোনাক 10 ছেকেণ্ডো নালাগে কুৱেশ্যনটো দেখিলে আপুনি লগে লগে টিক কৰি থৈ গুচি গ'ল কিন্তু এই কুৱেশ্যনটো সদায় যিটো ক্ৰছ মাল্টিপলত সদায় আপোনাৰ টাইম দিবলগীয়া হয় তাত কি হয় পাৰ্মুটেশ্যন কম্বিনেশ্যন অলপ লগাবলগীয়া হয় সেইখিনি বস্তু অলপ সময় টাইম কনজিউমিং হয় ঠিক আছে তাৰপিছত নেক্সট টাইপৰটো আমি গৈছোঁ নেক্সটটো হৈছে কি এইটো হৈছে যিটো হৈছে ছিকুৱেঞ্চিং এইটো হিষ্ট্ৰী কুৱেশ্যনত বেছিকৈ দেখা যায় যে ক্ৰন'লজি দিয়া থাকে 4টা ইভেণ্ট দিয়া থাকিব এই 4টা ইভেণ্টৰ ক্ৰন'লজিটো আপোনালোকক বেলেগ কম্বিনেশ্যনত দিয়া থাকিব সেই ক্ৰন'লজিটো আপোনালোকে ৰাইট ক্ৰন'লজিটো আপোনালোকে উলিয়াই দিব লাগে ঠিক আছে এই কুৱেশ্যনবিলাকৰ কিছুমান এডভান্টেজো আছে মই আপোনালোকক জনাম কেনেকুৱা ধৰণৰ এডভান্টেজ আছে যেনেকৈ আপোনালোকে দুটা জানে ইভেণ্ট আৰু দুটাৰ আপোনালোকৰ কনফিউজন আছে তেন্তে হ'লে সেই দুটা যেতিয়া ইভেণ্টৰ আপোনালোকে জানিব বাকী দুটাৰ পজিশ্যনটো আপোনালোকে অট'মেটিকেলি শিফ্ট ইয়াৰ অপশ্যনৰ পৰা আপোনালোকে উলিয়াই ল'ব পাৰিব তেনেকুৱা ধৰণৰ কিছুমান এডভান্টেজ আছে সেইখিনি বস্তুৱে আমি এপ্লাই কৰিব লাগিব যেতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ যাওঁ তাৰপিছতে নেক্সট টাইপত আহিলোঁ টাইপ 4ত আহিছে পেয়াৰিঙত কেনেকুৱা পাব আপুনি যেনেকৈ ইয়াত দিয়া আছে
প্লেচৰ নাম দিয়া আছে, ফেমাছ প্লেচৰ নাম দিয়া আছে আৰু ষ্টেট কোনখন ষ্টেটৰ হয়। এইবিলাক কুৱেশ্যন মই 2020 চনৰ প্ৰিলিমছৰ পৰা লৈছোঁ, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰে। ইয়াত কোনটো কম্বিনেশ্যন বা কোন দুটা কম্বিনেশ্যন কাৰেক্ট হয় সেইটো কুৱেশ্যন আহিছে। এনেকুৱা কুৱেশ্যন কিছুমান এনভাইৰমেণ্টৰ ক্ষেত্ৰতো দেখা পোৱা যায়, ৱাইল্ড লাইফ চেঞ্চুৰী হৈ গ'ল, নহ'লে নেশ্যনেল পাৰ্কছ হৈ গ'ল আৰু তাৰ ষ্টেটৰ নাম দিয়া থাকে। তেনেকৈ কম্বিনেশ্যন আগতেও অহা দেখা পাইছোঁ, বা ৰিভাৰৰ নাম থাকিব, লগতে চিটিৰ নাম থাকিব। তেনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহিছে, এনেকুৱা ধৰণৰ কুৱেশ্যনো আমি দেখা পাওঁ। তাৰপাছতে আহিলে টাইপ 5। টাইপ 5ত কি দিছে, এইটো এজাৰশ্যন ষ্টেটমেণ্ট বুলি ক'ব পাৰি। দুটা ষ্টেটমেণ্ট থাকিব, ষ্টেমৰ লগত কানেক্ট কৰি পেলাই দুটা ষ্টেটমেণ্ট দিয়া আছে। তাৰ ভিতৰতে কোনটো ষ্টেটমেণ্ট 1 কাৰেক্ট হয়নে, 2 কাৰেক্ট হয়নে, দুইটা কাৰেক্ট হয়নে, নে দুইটাই ইনকাৰেক্ট হয়, সেইটো তেনেকৈ অপশ্যন থাকিব, আমি তাৰ ভিতৰত চিলেক্ট কৰিব লাগে। মষ্টলি আমি এইকেইটা টাইপেই UPSC ক্ষেত্ৰত দেখা পাওঁ। APSCয়েও যিখন মডেল কুৱেশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যনৰ টাইপ এবাৰ দিয়া দেখা গৈছে। এতিয়া আমি চাই লওঁ যে কোন ধৰণৰ কুৱেশ্যনটো বেছিকৈ আহে। যিটো কৰ্চ মাল্টিপল, প্ৰথমটোক মই কৈছিলোঁ যেনেকৈ 1 অনলি, 1 and 2 অনলি, এনেকৈ যিটো আছে সেইটোৰ 55 পৰা 60টা কুৱেশ্যন, মষ্ট অফ দ্য কুৱেশ্যন এইটো টাইপৰ আহে, যিখিনি আমাৰ বেছি সময় লয়। তাৰপিছত আহিলে যিখিনি চিম্পল ষ্টেটমেণ্ট, ছিংগল ষ্টেটমেণ্টৰ টাইপৰ, ছিংগল লাইনাৰ টাইপৰ যিখিনি কুৱেশ্যন, সেইখিনি আমি 30 পৰা 35 এনেকুৱা ৰেঞ্জত আমি দেখা পাওঁ। তাৰপিছতে যিটো ক্ৰনলজি মই কৈছিলোঁ হিষ্ট্ৰীৰ ক্ষেত্ৰত বেছিকৈ দেখি পাওঁ, তেনেকুৱা এটা বা দুটা কুৱেশ্যন আহে। তাৰপাছতে পেয়াৰিঙৰ ক্ষেত্ৰত 3টা পৰা 5টা এনেকুৱা ধৰণৰ ৰেঞ্জতে থাকে। তাৰপাছতে এজাৰশ্যন ষ্টেটমেণ্ট, যেনেকৈ দুটা ষ্টেটমেণ্ট থাকে আৰু 4টা অপশ্যন থাকে, 1 কাৰেক্ট নে 2 কাৰেক্ট নে 1 and 2 যিটো মই লাষ্টত দেখুৱাইছোঁ, তেনেকুৱা 2টা বা 3টা কুৱেশ্যন থাকে। গতিকে মেইন সময় বা মেইন কুৱেশ্যনখিনি ক'ৰ পৰা আহিছে আমি চাবলৈ হ'লে গম পাম প্ৰথম টাইপটোৰ পৰা, ক্ৰছ মাল্টিপল। গতিকে আমি বেছি ফ'কাছ ক্ৰছ মাল্টিপলত কৰিব লাগিব। ক্ৰছ মাল্টিপলত বহুতখিনি এডভান্টেজ আছে, ডিছএডভান্টেজ আছে গেজ ৱৰ্কৰ কাৰণে, সেইখিনি আমি আগলৈ ডিছকাছ কৰিবলৈ গৈ আছোঁ। বেছিখিনি কুৱেশ্যন ক্ৰছ মাল্টিপলৰ পৰা আহে আৰু সেইখিনি কুৱেশ্যনে আমাক বেছিকৈ কনফিউজন ক্ৰিয়েট কৰে। যিখিনি ছিংগল লাইনাৰ হওক, ক্ৰনলজি হওক, পেয়াৰ হওক, এইখিনি আমি উলিয়াই ল'ম। আৰু ছিংগল লাইনাৰ বা এইখিনি অলপ চিম্পল হয়, গতিকে সেইখিনি কাৰেক্ট হ'লে কাৰেক্ট আৰু ইনকাৰেক্ট হ'লে আইডিয়া নাথাকিলে আমি এৰি দিব পাৰোঁ। কিন্তু আমাৰ কনফিউজন সদায় থাকে কিহত, ক্ৰছ মাল্টিপলত এনেকুৱা হ'ব, আমি দুটা অপশ্যন চিয়'ৰলি জানো হয় নে নহয়, বাট বাকী দুটাত আমাৰ কনফিউজন থাকি গ'ল। তেনেকুৱা ধৰণৰ কুৱেশ্যন বেছিভাগ দেখা যায়। গতিকে কিছুমান অপশ্যন তাত থাকিব, যিখিনি অপশ্যন আমাক ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে ইউজ কৰা যায়। আমাক ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে নিয়াৰ বাই, যেনেকৈ ক'ৰবাত যদি $100 million আছে, তাত $1000 million কৰি দিয়া যায়। ফিগাৰবিলাকৰ লগত কিছুমান চেঞ্জিং কৰা যায়। তাৰপিছতে কিছুমান ডিষ্ট্ৰেক্টৰ তাত ইউজ কৰে। তাৰপিছত তাত কিছুমান ক্ল'জ অল্টাৰনেটিভ, মই যেনেকৈ কৈছোঁ 1000 to 100 কৰি দিব, 100 to 1000 কৰি দিব, তেনেকুৱা ধৰণৰ। আৰু ক'ৰবাত যদি ছাউদাৰ্ণ হেমিস্ফিয়াৰ আছে, তেনেহ'লে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কৰি দিব, নৰ্দাৰ্ণ হেমিস্ফিয়াৰ থাকিলে ছাউদাৰ্ণ হেমিস্ফিয়াৰ কৰি দিব। তেনেকুৱা কিছুমান ক্ল'জ অল্টাৰনেটিভ বা ডিষ্ট্ৰেক্টৰ আমাৰ এই অপশ্যনবিলাকত আমি দেখোঁ, যিখিনি আমাৰ কনফিউজনৰ ক্ৰিয়েট কৰে। গতিকে সেই বস্তুখিনি আমি নিজৰ ব্ৰেইনক আমি ট্ৰেইন কৰিব লাগিব, কেনেকৈ আমি এই বস্তুখিনি মাইণ্ডত যিখিনি মিষ্টেক্স সেইখিনিৰ পৰা আমি এভইড কৰিব পাৰোঁ, আমি এইখিনি বস্তু কেনেকৈ কেটচ কৰিব পাৰোঁ, সেই বস্তুৰ ওপৰত আমি ফ'কাছ ৰাখিব লাগিব। ঠিক আছে, তেনেহ'লে আমি কি কেইটা মেথড ইউজ কৰি আমাৰ আনচাৰবোৰ আমি কাৰেক্ট কৰিব পাৰিম, সেইখিনি লৈ আমি মেইন পাৰ্টটোলৈ আগবাঢ়িছোঁ। যিকেইটা টেকনিক আমি ইউজ কৰিম আপোনালোকক কৈ দিছোঁ, যেনেকৈ এলিমিনেশ্যন মেথড। মই উইথ এক্সপ্লেনেশ্যন দেখুৱাম কেনেকৈ এলিমিনেশ্যন মেথডটো আপোনালোকে ইউজ কৰিব। আনচাৰটো নজনাকৈ আমি কেনেকৈ এটা ৰাইট আনচাৰ চিলেক্ট কৰি ল'ব পাৰোঁ এলিমিনেশ্যন মেথডৰ থ্ৰুৱেদি। আনচাৰটো নজনাকৈ কেনেকৈ আমি এটা ৰাইট আনচাৰ এলিমিনেশ্যন মেথডত চিলেক্ট কৰি ল'ব পাৰোঁ। তাৰপাছতে যেনেকৈ কিছুমান কণ্ডিশ্যন আছে, এভইড এক্সট্ৰিম টাৰ্মছ, মই এক্সাম্পলৰ সৈতে আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আহিলে কৰিলেট দ্য ফেক্টছ। হিষ্ট্ৰীৰ ক্ষেত্ৰত দেখা যায় কিছুমান কুৱেশ্যন তেনেকৈ আহে, সেই ফেক্টবোৰ আমি কৰিলেট কৰিলে অট'মেটিকেলি তাৰ ৰাইট আনচাৰটো আমি চুজ কৰিবলৈ সক্ষম হ'ম। তাৰপিছত কিছুমান জেনেৰিক ষ্টেটমেণ্ট থাকে, সেইবিলাক আমি ডিটেক্ট কৰিবলৈ জানিব লাগিব। তাৰপিছতে ছায়েন্স এণ্ড টেকৰ কুৱেশ্যনৰ ক্ষেত্ৰত কিছুমান টেকনিক আছে, বহুত সুন্দৰ টেকনিক, মই আপোনালোকক আজি দেখুৱাই দিলে আপোনালোকে বুজি পাই যাব কিয় এইটো ইমান ইজি হৈ পৰিব। তাৰপিছতে আহিলে কিছুমান কুৱেশ্যনত আপোনাৰ সাধাৰণ যিটো আমাৰ জেনেৰেল নলেজ বা জেনেৰেল যিটো লজিক বা ৰিজনিং আমি লগাওঁ, তেন্তে হ'লেও আমি তাৰ পৰা এটা ৰাইট আনচাৰ উলিয়াব পাৰোঁ। আৰু লাষ্টত আমি ক'ব লাগিব আপোনাৰ ইনটিউশ্যনৰ লগত আপুনি বিলিভ কৰিব লাগিব। কোনোবা এটা বস্তু কুৱেশ্যন আপোনাৰ আহিছে, যিটো কুৱেশ্যন আপুনি ক'তো পঢ়া নাই, অবান্তৰ এটা অপশ্যন তাত আছে, তেনেহ'লে আপুনি সেইটো অট'মেটিকেলি ডিটেক্ট কৰিব পাৰিব লাগিব যে এইটোতো নহয়।
তো সেই ইনটিউশ্যনটো আপুনি বিলিভ কৰিবলৈ জানিব লাগিব এইখিনি বস্তু কেনেকৈ আহিব আপুনি প্ৰেক্টিছ কৰিব লাগিব আপুনি মক টেষ্ট দিব লাগিব তেতিয়াহে আপুনি এই গোটেইখিনি বস্তুৰ পৰা আপোনাৰ নিজৰ কনফিডেন্সটো বিল্ড হ'ব ঠিক আছে তেনেহ'লে আমি এক্সাম্পলৰ সৈতে চাই লওঁ আমি কেনেকৈ কুৱেশ্যনবিলাক আমাৰ ৰাফ আইডিয়া থকাৰ সত্ত্বেও আমি কাৰেক্ট আনচাৰবিলাক সিলেক্ট কৰিব পাৰিম ঠিক আছে প্ৰথম কুৱেশ্যনটো আহিছোঁ এলিমিনেশ্যন মেথডৰ যিটো কুৱেশ্যন ইয়াত আমি চাইছোঁ এটা আধাৰৰ ওপৰত কুৱেশ্যন আহিছিলে প্ৰথম কুৱেশ্যনটো 2020 চনৰ যিখন প্ৰিলিমছৰ পেপাৰ তাত প্ৰথম কুৱেশ্যনটো আহিছিলে আধাৰৰ ওপৰত এতিয়া ছাপ'জ মোৰ একো আইডিয়া নাই এইকেইটা কুৱেশ্যনত আহিছে যেনেকৈ আধাৰ মেটাৰ ডাটা কেনট বি ষ্ট'ৰ্ড ফৰ মোৰ দেন 3 months মোৰ আইডিয়া নাই ছাপ'জ ঠিক আছে এই কুৱেশ্যনটো গোটেইখিনি মই অপশ্যন চালোঁ এতিয়া ইয়াত কিছুমান জেনেৰিক ষ্টেটমেণ্ট আছে যিখিনি মই জানো যে এইখিনি আধাৰৰ লগত ৰিলেটেড নহয় এইটো আমাক ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে ষ্টেটমেণ্টত ভৰাই দিছে তেনেহ'লে মই কি কৰিলোঁ চালোঁ তাৰপিছত মই কি পাইছোঁ 3 নম্বৰ ষ্টেটমেণ্টটো চাওক 3 নম্বৰটো কি লেখা আছে আধাৰ ইজ মেণ্ডেটৰী ফৰ অবটেইনিং ইঞ্চুৰেঞ্চ প্ৰডাক্টছ এতিয়া আমাৰ যিটো ডে টু ডে লাইফত আমি চাইছোঁ যে এনেকুৱা ধৰণৰ মই ক'তো নিউজত পঢ়া নাই বা ক'তো পঢ়া নাই আৰু এনেকুৱা ধৰণৰ কোনো মোৰ লাইফতো হোৱা নাই যে ইঞ্চুৰেঞ্চ এটা ল'বলৈ গৈছোঁ আৰু তাত মোক আধাৰ নহ'লে কোনোবাই উভতাই পঠাইছে জেনেৰেল এটা আইডিয়া দিছোঁ তেনেহ'লে আমি গম পালোঁ যে ষ্টেটমেণ্ট 3টো কাৰেক্ট নহয় তেনেহ'লে আমি অপশ্যনত গ'লোঁ অপশ্যনত চালোঁ 3টো য'ত আছে আমি এইকেইটা এলিমিনেট কৰি দিম অপশ্যন চি 3 অনলি কাৰেক্ট নহয় তেনেকৈ অপশ্যন ডি 1 2 আৰু 3 তিনিটা আছে 3টো ইনক্লুড আছে গতিকে আমি অপশ্যন ডিটোকো কেঞ্চেল কৰিলোঁ চি এণ্ড ডি কেঞ্চেল হৈ গ'ল এতিয়া কি থাকিলে অপশ্যন এ আৰু বি কি কেইটা অপশ্যন থাকিলে এ আৰু বি এই দুইটা অপশ্যনত কোনটো কমন ষ্টেটমেণ্ট আছে 4 গতিকে এই 4 ষ্টেটমেণ্টটো কাৰেক্ট হ'বই সেই ষ্টেটমেণ্টটো আমি পঢ়াৰ প্ৰয়োজন নাই আমি কম্পেয়াৰ কৰিম কোনটো দুটা ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 এই দুটা ষ্টেটমেণ্ট আমি কম্পেয়াৰ কৰি চাম আৰু যিটো মোৰ কাৰেক্ট লাগিব আমি সেইটো চুজ কৰি ল'ম প্ৰথমটো কি আছে আধাৰ মেটাৰ ডাটা কেনট বি ষ্ট'ৰ্ড ফৰ মোৰ দেন 3 months আৰু দ্বিতীয় ষ্টেটমেণ্টটো কি দিছে ষ্টেট কেনট এণ্টাৰ ইনটু এনি কণ্ট্ৰেক্ট উইথ প্ৰাইভেট কৰ্পৰেশ্যনছ ফৰ শ্বেয়াৰিং অফ আধাৰ ডাটা এতিয়া মই যদি ভাবি লৈছোঁ যে 3 monthsৰ যিটো ষ্টেটমেণ্ট আছে সেইটো কাৰেক্ট হয় তেন্তেহ'লে কি হ'ব লাগিব ষ্টেটমেণ্ট 2টো ইনকাৰেক্ট হ'ব লাগিব তাৰমানে কি ষ্টেটে প্ৰাইভেট পাৰ্টিৰ লগত কণ্ট্ৰেক্টত যাব পাৰিব কিহৰ কাৰণে শ্বেয়াৰিং অফ আধাৰ ডাটা যিটো এটা বহুত হাংগামা হৈছিলে প্ৰাইভেচি ৰাইট টু প্ৰাইভেচিৰ ওপৰত লৈ পেলাই এই যিখিনি প্ৰাইভেট ডেটা হয় এইখিনি কাৰো লগত শ্বেয়াৰ হ'ব নালাগে ডেট মিনছ কি 1টো কাৰেক্ট হ'ব নালাগিব যিহেতু 2টো কাৰেক্ট যদি 1 কাৰেক্ট হৈ যায় তেনেহ'লে 2টো ইনকাৰেক্ট হৈ যাব তেন্তেহ'লে 2টো কাৰেক্ট হ'ব লাগিব ডেট মিনছ কি ডেট মিনছ 1টো ইনকাৰেক্ট তেন্তেহ'লে আমি কোনটো অপশ্যনৰ লগত যাম বিৰ লগত আৰু সেইটোৱে ৰাইট আনচাৰ হয় চাই লওক এইটো জেনেৰেল আমাৰ যিটো নলেজ সেইটো এপ্লাই কৰি আমি এই কুৱেশ্যনটো আনচাৰ ছল্ভ কৰিলোঁ গতিকে এলিমিনেশ্যন মেথডটো এনেকৈ কাম কৰে আপুনি বহুত লিমিটেড নলেজ থাকিলে আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ যে আধাৰ মেণ্ডেটৰী নহয় ইঞ্চুৰেঞ্চৰ কাৰণে সেইটোৰ আমাৰ এটা জেনেৰেল আইডিয়া আছিলে আৰু সেইটোৰ পৰা আমি এটা ৰাইট আনচাৰ বা ৰাইট অপশ্যন আমি চিলেক্ট কৰিবলৈ সক্ষম হ'লোঁ এলিমিনেশ্যন মেথডটোৰ কিমান এফেক্টিভ হয় আপোনালোকে চাওক আৰু এটা চিমিলাৰ কুৱেশ্যন মই আপোনালোকক ইয়াত দেখুৱাব বিচাৰিছোঁ এলিমিনেশ্যন মেথডৰ কেনেকৈ কুৱেশ্যনটো চাওক ইন ইণ্ডিয়া লিগেল ছাৰ্ভিচ অথৰিটিজ প্ৰভাইড ফ্ৰী লিগেল ছাৰ্ভিচ টু হুইচ অফ দ্য ফলোয়িং টাইপছ অফ চিটিজেনছ ফ্ৰী লিগেল ছাৰ্ভিচ কাক কাক দিয়া যায় ওপৰত কিছুমান কি আছে ফিগাৰো আছে এই ফিগাৰখিনি কি কৰিব দিছে এই ফিগাৰখিনি কনফিউজ কৰিবৰ কাৰণে দিছে অবভিয়াছলি ঠিক আছে কিন্তু এটা শ্বৰ্ট ষ্টেটমেণ্ট আছে ষ্টেটমেণ্ট 4টো চাওকচোন এইটো কি আছে অল ছিনিয়ৰ চিটিজেনছ আমাৰ ইণ্ডিয়াত ক'ৰবাত শুনিছে নেকি ছিনিয়ৰ চিটিজেন মানে 60+ হৈ যোৱাৰ লগে লগে তেখেতে কি পালে চব কুছ ফ্ৰী হৈ গ'ল লিগেল ছাৰ্ভিচ পাইছেনে ক'ৰবাত অবভিয়াছলি নাই পোৱা তেন্তেহ'লে আমি কি বুজি পালোঁ ষ্টেটমেণ্ট 4টো শুদ্ধ নহয় ষ্টেটমেণ্ট 4ৰ যিকেইটা অপশ্যন আছে আমি লাহেকৈ উলিয়াই দিওঁ এলিমিনেট কৰি দিওঁ কোনটো আহিলে অপশ্যন বি আৰু ডি দুইটাতে 4 আছে দুইটা আমি চিধাকৈ কৰি দিলোঁ কেঞ্চেল এতিয়া অপশ্যন আমাৰ হাতত দুটা থাকিলে এ আৰু চি এ আৰু চিত কি কমন আছে আপোনালোকে চাই লওক ষ্টেটমেণ্ট
টুটো কমন আছে টুটো আমি পঢ়াৰ প্ৰয়োজন নাই দ্যাট মিন্স ষ্টেটমেণ্ট টুটো কাৰেক্ট হ'বই হ'লেও আমি চাই দিছোঁ কি আছে ট্ৰান্সজেণ্ডাৰ উইথ এন এনুৱেল ইনকাম অফ লেছ দেন 2 lakhs দ্যাট মিন্স কাৰেক্ট মই নাজানো হয়নে নহয় মই নাজানো তেনেহ'লে কম্পেয়াৰ কৰিবলগীয়া কুৱেশ্যন কম্পেয়াৰ কৰিবলগীয়া ষ্টেটমেণ্ট কোনটা থাকিলে ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 3 1ত কি দিছে পাৰ্চন উইথ এন এনুৱেল ইনকাম অফ লেছ দেন 1 lakh 1 লাখৰ তলৰ যিখিনি ইনকাম গ্ৰুপৰ মানুহ আছে ওকে 3ত কি দিছে মেম্বাৰ অফ আদাৰ বেকৱাৰ্ড ক্লাছেছ উইথ এন এনুৱেল ইনকাম অফ লেছ দেন 3 lakhs এই দুইটা ষ্টেটমেণ্ট কণ্ট্ৰাডিক্টৰী নহয় জানো কেনেকৈ এজন ছাপ'জ 1 লাখৰ তলৰ যিকোনো পাৰ্চন হ'ব পাৰে জেনেৰেল কেটেগৰী হ'ব পাৰে তেখেতক ফ্ৰী ছাৰ্ভিচ দিয়া যাব আৰু এজন OBC কেটেগৰী মানুহ তেখেত বিল' 3 lakhs ইনকাম গ্ৰুপৰ হয় আৰু তেখেতক হে ফ্ৰী দিয়া যাব তেনেহ'লে তুমি কম্পেয়াৰ কৰি চোৱা দুইটাৰ ভিতৰত কোনটো কাৰেক্ট যেন লাগিছে কণ্ট্ৰাডিক্টৰী হয় আৰু কোনটো কাৰেক্ট হ'ব পাৰে হুইচ ইজ মোৰ কাৰেক্ট বেছি কাৰেক্ট কোনটো অপশ্যন লাগিছে অবভিয়াছলি 1টো তেনেহ'লে আমি কোনটোৰ লগত যাম আমি 1ৰ লগতে যাম তেনেহ'লে আমি অপশ্যন টিক কৰিম কোনটো 1 and 2 সেইটোৱে কাৰেক্ট আনচাৰ এলিমিনেশ্যন কিমান এফেক্টিভ হয় খালি আমি ব্ৰেইনটো ট্ৰেইন কৰিব লাগিব সৰুৰ পৰা আৰম্ভ কৰিব লাগিব ডিকোডিং কৰাৰ পৰা আৰম্ভ কৰিব লাগিব সেই বস্তুটো আমি ভালকৈ শিকি ল'ব লাগিব এতিয়া নেক্সট আহিলোঁ এক্সট্ৰিম টাৰ্মবিলাকে কেনেকৈ আমাক কিছুমান ইণ্ডিকেশ্যন দিয়ে চাব কেনেকুৱা ধৰণৰ টাৰ্মবিলাক আমি ইউজ কৰিব হ'লে চাব লাগে অল যেতিয়া অল বুলি কৈ দিলে চবকে ইনক্লুড কৰি দিলে অনলি অলৱেজ নেভাৰ ড্ৰাষ্টিক চেঞ্জ এইবোৰ কি হয় এক্সট্ৰিম বা ইউনিভাৰ্চেল কিছুমান টাৰ্মছ থাকে সেইখিনি বস্তুৰ পৰা আমি সদায় সাৱধান হ'ব লাগিব সেইখিনি বস্তু ইন জেনেৰেল হয় কিন্তু ইন জেনেৰেল তেনেকুৱা ষ্টেটমেণ্টবিলাক সাধাৰণতে ইনকাৰেক্ট থাকে এক্সাম্পললৈ গৈ আছোঁ তাত কি কৈছে 99 নম্বৰ কুৱেশ্যনটো লৈছোঁ তাত জেট ষ্ট্ৰীমৰ ওপৰত কুৱেশ্যন আহিছে জিঅ'গ্ৰাফিৰ চাব দেই জেট ষ্ট্ৰীমছ অকাৰ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অনলি আহিছেনে তাৰপিছত নেক্সট ষ্টেটমেণ্টত আকৌ আহিলে কি অনলি ছাম চাইক্লনছ ডেভেলপ এন আই চাব নেক্সটত আহিলোঁ 3 নম্বৰ ষ্টেটমেণ্টটো কি দিছে দ্য টেম্পাৰেচাৰ ইনচাইড দি আই অফ এ চাইক্লন is near 10 degrees Celsius lesser than the surroundings. এতিয়া suppose মই ইমান এটা আইডিয়া মোৰ জেট ষ্ট্ৰীমৰ ওপৰত নাই overall এটা আইডিয়া আছে NCERT পঢ়া আছে মোৰ ঠিক আছে তেনেহ'লে মই সিম্পল যেটো ষ্টেটমেণ্ট এটা আলোচনা গৈছোঁ ষ্টেটমেণ্ট কোনটো দিছে টুটো মোৰ সিম্পল লাগিছে ঠিক আছে only some cyclone develop an eye no idea মই নাজানো ঠিক আছে সববিলাকতে হয় নে কিছুমানতে হয় মোৰ এইটো আইডিয়া নাই suppose তেনেহ'লে মই কোনটোলৈ গ'লোঁ ফাৰ্ষ্টলৈ গৈছোঁ মই ফাৰ্ষ্ট ষ্টেটমেণ্টলৈ গ'লোঁ জেট ষ্ট্ৰীম অকাৰ ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অনলি ঠিক আছে জেট ষ্ট্ৰীমটো কি হয় যে হট এয়াৰ আৰু কল্ড এয়াৰ মাজত যিটো ষ্ট্ৰীম উইণ্ডৰ যিটো প্ৰৱাহ হয় সেইটো জেট ষ্ট্ৰীম হয় সেইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বা ছাউদাৰ্ণ হেমিস্ফিয়াৰ দুইটা ক্ষেত্ৰতে হ'ব পাৰে তেনেকুৱাতো একো ধৰাবন্ধা নিয়ম নাই আৰু সেইটো আমি পঢ়া আছে NCERT চিম্পল নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ছাউদাৰ্ণ হেমিস্ফিয়াৰত কি এয়াৰ এটমস্ফিয়াৰৰ ফেনোমিনাবিলাক বেলেগ হৈ যায় নেকি তেনেকুৱাটো নহয় গতিকে আমি কি ক'ব তাতে অনলি লগোৱা আছে আৰু ষ্টেটমেণ্টত কি আছে অনলি লগোৱা আছে অনলি মানে কি যদি অনলিটো নাথাকিলেহেঁতেন ডেট মিনছ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বুলি কোৱা হ'লে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ হয় ইটছ অ'কে আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত হয় বাট ছাউদাৰ্ণ হেমিস্ফিয়াৰটো হয় এইটো এজাম্পশ্যনত আনিব পাৰি কিন্তু যেতিয়া অনলি লগাই দিলে তাৰমানে এইটো স্পেচিফিকলি কৈছে যে ছাউদাৰ্ণ হেমিস্ফিয়াৰত নহয় আমাক সেইটোৱে ক'ব গৈ আছে একজেক্টলি তেনেহ'লে আমি কি কনচিডাৰ কৰিম যে ষ্টেটমেণ্ট 1 ইজ ইনকাৰেক্ট তেনেহ'লে আমি অপশ্যনত গ'লোঁ 1 ক'ত আছে চাওঁচোন ষ্টেটমেণ্ট 1টো আছে অপশ্যন এ আৰু ডি অপশ্যন এ আৰু ডি আমি কৰি দিলোঁ কি কেঞ্চেল ঠিক আছে কেঞ্চেল কৰি দিয়াৰ লগে লগে কি হ'ল দুটা অপশ্যন আমাৰ লগত থাকিলে বি আৰু চি বি আৰু চি ডিটো কমনটো কি কমনটো হৈছে 2 ডেট মিনছ 2টো কাৰেক্ট হ'বই এতিয়া কনফিউজন লাগিলে আমাৰ ক'ত 3টোৰ লগত 2টো কি আছে অনলি ছাম চাইক্লনছ ডেভেলপ এন আই এইটোৰ আকৌ মোৰ আইডিয়া নাছিলে গতিকে 2টো কাৰেক্ট হ'ল ডেট মিনছ সেইটো কাৰেক্ট হয় ঠিক আছে এতিয়া 3টো আমি চাই লওঁ 3টোত হয় নে নহয় অলপ জেনেৰেল নলেজ এপ্লাই কৰি চোৱা যাওক ঠিক আছে
টেম্পাৰেচাৰ ইনচাইড দি আই অফ এ চাইক্লন ইজ নিয়াৰলি 10 ডিগ্ৰী লেচাৰ চাব দেই 10 ডিগ্ৰী লেচাৰ চাইক্লন ক'ত হয় জেনেৰেল আইডিয়া চাইক্লন ক'ত হয় য'ত ল' প্ৰেছাৰ ক্ৰিয়েট হয় তাত হয় আৰু ল' প্ৰেছাৰ কিয় হয় এয়াৰ টেম্পাৰেচাৰটো বঢ়াৰ কাৰণে এতিয়া ইয়াত কি কৈছে তাৰ উল্টা কৈছে লেছ হয় বুলি কৈছে আই মানে কি যিটো চেণ্টাৰ এৰিয়া তাত কম হয় বুলি কৈছে সেইটো কাৰেক্ট হ'ব পাৰেনে উল্টা হৈ গৈছে এণ্টি চাইক্লনৰ ক্ষেত্ৰত হাই প্ৰেছাৰ হয় ইয়াততো ল' প্ৰেছাৰ হয় আইত তেন্তে হ'লে 10 ডিগ্ৰী 5 ডিগ্ৰী সেইটোতো আমি পিছত কনচিডাৰ কৰিম প্ৰথম কথা লেছ হয় জানো টেম্পাৰেচাৰটো সদায় আইত সদায় সেইটো আইত সদায় টেম্পাৰেচাৰটো হাই হ'ব ল' প্ৰেছাৰ হ'ব তেতিয়াহ'লে এই ষ্টেটমেণ্টটো কাৰেক্ট হোৱাৰ চান্স আছেনে বা কাৰেক্ট হ'বনে জেনেৰেল নলেজৰ পৰা চাওক অফক'ৰ্ছ নহয় তেনেহ'লে অপশ্যন কোনটো হ'ল চি 2 অনলি আৰু সেইটো কাৰেক্ট আনচাৰ হয় তেনেহ'লে চাওক বস্তুটো এক্সট্ৰিম টাৰ্মবিলাকৰ পৰা আমি কিছুমান ইণ্ডিকেশ্যন কেনেকৈ পাব পাৰিছোঁ তাৰপিছতে নেক্সট ক'লোঁ correlation of facts হিষ্ট্ৰী ক্ষেত্ৰত এনেকুৱা কুৱেশ্যন বহুত আহে তো হিষ্ট্ৰী কুৱেশ্যনখিনি নৰ্মেলি বহুত টাফো হয় কিন্তু আমি অলপ আইডিয়া থাকিলে আমি তাৰ পৰা এটেম্প কৰাৰ কিছুমান চান্স থাকে আমাৰ চান্সটো বাঢ়ি যায় ঠিক আছে আমি এক্সাম্পলটো চাই লৈছোঁ which of the following statements correctly explains the impact of industrial revolution on India চাবাদি ইয়াত কি কৈছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ ইম্পেক্টৰ কথা কৈছে ডিউৰিং দ্য ফাৰ্ষ্ট হাফ অফ 19th century কুৱেশ্যনটো ভালকৈ পঢ়ি ল'ব তাতে উত্তৰ পাই যাব আপোনালোকে কেনেকৈ পাব চাওক ফাৰ্ষ্ট হাফ অফ 19th century ফাৰ্ষ্ট হাফ কোনটো 19th century 1800ৰ পৰা 1850 কিবা ডাউট আছে নেকি তাত আকৌ ফাৰ্ষ্ট হাফ এইটোৱে হয়নে ঠিক আছে অ'কে ফাৰ্ষ্ট হাফত আমাক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনে ইণ্ডিয়াত কেনেকৈ ইম্পেক্ট কৰিলে তো প্ৰথম কি দিছে চাই লৈছোঁ ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টছ ৱেৰ ৰুইণ্ড ঠিক আছে নেক্সটটো কি দিছে মেচিনছ ৱেৰ ইণ্ট্ৰডিউচড ইন দ্য ইণ্ডিয়ান টেক্সটাইল ইণ্ডাষ্ট্ৰি ইন লাৰ্জ নাম্বাৰ্ছ চি কি দিছে ৰেলৱে লাইনছ ৱেৰ লেইড ইন মেনি পাৰ্টছ অফ দি কাণ্ট্ৰি নেক্সটটো কি দিছে হেভি ডিউটিজ ৱেৰ ইম্প'জড অন দি ইম্পৰ্টছ অফ ব্ৰিটিছ মেনুফেকচাৰাৰ্ছ ইম্পৰ্ট ডিউটি তাকো ব্ৰিটিছৰ ওপৰত কেনেকুৱা এইটো শুদ্ধ হোৱাৰ কিবা গুঞ্জাইছো আছেনে ন' চান্স ষ্ট্ৰেইট ৱে কেঞ্চেল কৰক নেক্সটত আহিলোঁ ৰেলৱে লাইনছ লেইড ডাউন ৰেলৱে লাইনছ কেতিয়া আহিছিলে আমাৰ ইণ্ডিয়াত 1853 নে মনত আছে ষ্ট্ৰেইট ৱে কেঞ্চেল কৰক তাৰপিছতে কি আহিলে কিন্তু ক্ল'জ দিছে অল্টাৰনেটিভবিলাক ইমান দূৰত নিদিয়ে 19th century কৈ আৰু 17th century কিবা দি আছে এনেকুৱা নহয় তাৰপিছতে মেচিনছ ৱেৰ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়ান টেক্সটাইল ইণ্ডাষ্ট্ৰি ইন লাৰ্জ নাম্বাৰ্ছ আকৌ আহিলে এক্সট্ৰিম টাৰ্মছ কিছুমান লাৰ্জ নাম্বাৰ আমাৰ ইয়াত কি হৈছিলে আমাৰ ইয়াৰ পৰা ৰ গৈছিলে আৰু তাৰ পৰা মেনুফেকচাৰ হৈ আকৌ ফিনিছ প্ৰডাক্ট আহিছিলে পঢ়িছোঁ আমি সেইটো তাৰপিছত তেনেহ'লে লাৰ্জ নাম্বাৰৰ ইণ্ডাষ্ট্ৰি ক'ত বহিলে আমাৰ ইণ্ডিয়াত তাকো 19th century ফাৰ্ষ্ট হাফত ন' চান্স তেন্তে হ'লে কি থাকিলে ইণ্ডিয়ান হেণ্ডিক্ৰাফ্ট ৱেৰ ৰুইণ্ড সেইটো হয় ৰুইন হৈছিলে কিন্তু আমি নাজানো কোনটো সময়ত হৈছিলে একজেক্টলি ঠিক আছে অপশ্যনটো বাট এইটো এটা কি হয় একচেপ্টেবল ষ্টেটমেণ্ট হয় তো আমি যদি টুক্কাই মাৰিবলৈ হয় তেনেহ'লে কোনটো টুক্কা মাৰিব লাগিব কোনটো মৰাটো ভাল হ'ব এইটো আৰু সেইটো কাৰেক্ট আনচাৰ হয় তেন্তে হ'লে আমি এই যে আমাৰ ব্ৰেইনটোক কেনেকৈ ট্ৰেইন কৰিব লাগিব আমি এই এনালাইচিছখিনি কেনেকৈ কৰিব লাগিব কনচেপ্টবিলাক আমি কেনেকৈ ইউজ কৰিব লাগিব এপ্লাই কৰিব লাগিব এই বস্তুটো আপোনালোকে মাইণ্ড কৰি যাব ঠিক আছে নেক্সট আহিলোঁ আমি কোনটো টেকনিকলৈ সেইটো হৈছে জেনেৰিক ষ্টেটমেণ্ট যিবিলাক জেনেৰেল ষ্টেটমেণ্ট থাকে জেনেৰেল টাইপৰ সেইখিনি আমি বেছিকৈ ভবাৰ প্ৰয়োজন নাই আমি আমাৰ যিটো জেনেৰেল ডে টু ডে নলেজ সেইটো আমি এপ্লাই কৰি পেলাই আমি কিছুমান কুৱেশ্যন আনচাৰ কৰিব পাৰোঁ এই কুৱেশ্যনটো চাওক 88 নম্বৰ আছিলে সম্ভৱ with reference to solar water powers consider the following statements with reference to solar water power solar pumpsৰ বিষয়ে আমি পঢ়িছোঁ ঠিক আছে solar pump ইউজ হৈছে এতিয়া এগ্ৰিকালচাৰত তো তাৰ ওপৰত কুৱেশ্যন দিছে ঠিক আছে solar powerটো কি হয়
ফটোভল্টিক যিটো সেল তাৰ পৰা ডিসি পাৱাৰ জেনাৰেট হয় যিখিনি আমি জেনাৰেল আইডিয়া আমি জানিব লাগে সেইখিনি আমি তাৰ পৰা আমি আমাৰ এই কোৱেশ্চনখিনি সলভ কৰিব পাৰিম এটা অপচন কি দিছে সোলাৰ পাৱাৰ ক্যান বি used for running surface pumps and not for submersible pumps একেবাৰে মানাই কৰি দিলে not for submersible pumps আমি সাপ্লাই দিব লাগে দিছো তাত সাবমাৰ্সিবল চলে সাৰফেস চলে তা কিবা ডিফাৰেন্স থাকিব পাৰে জানো জেনাৰেল এটা আইডিয়া লগাও নেক্সট অপচনটো চাই লওঁ এটো কি দিছে সোলাৰ পাৱাৰ্স ক্যান বি ইউজড ফৰ ৰানিং সেন্ট্ৰিফিউগাল পাম্পস যিখিনি আমাৰ টুলু পাম্প চলি থাকে ঘৰত not the ones with piston ঠিক আছে সোলাৰ পাৱাৰৰ কাম কি আছে সোলাৰ পাৱাৰে পাৱাৰ দিছে ডিসি পাৱাৰ এসি পাৱাৰ মাজত কিবা এটা ডিফাৰেন্স আহিব পাৰে আদাৰৱাইজ পাৱাৰ দিয়া কাম হি পাৱাৰ দি আছে তাত সেন্ট্ৰিফিউগাল চলিছে নে পিষ্টন লগাই চলিছে কেনেকৈ চলিছে ইনফেক্ট এইটো পিষ্টনৰ বেছত বেছি এফিচিয়েণ্ট হয় সেইটো বেছিকৈ চলে তাত তেন্তে হ'লে দুইটা ষ্টেটমেণ্ট কিবা কাৰেক্ট হোৱাৰ চান্স আছেনে জেনেৰেল নলেজৰ পৰা চাওক আপুনি গৈ পথাৰত গৈ সোলাৰ পাম্প বহাই চাবলৈ প্ৰয়োজন নাই তাত ইন ডিটেইলছ পঢ়িবলৈ প্ৰয়োজন নাই জেনেৰেল নলেজৰ পৰা আপোনালোকে জেনেৰেল নলেজ এপ্লাই কৰি পেলাই এই কুৱেশ্যনটো সলভ কৰিব পাৰিব আৰু মই কৈছোঁ এজন এভাৰেজ ষ্টুডেণ্ট এভাৰেজ নলেজ থকা এজন মানুহে এইটো কুৱেশ্যন আনচাৰ ধুনীয়াকৈ কৰিব পাৰিব যদি তেখেতে নিজৰ উইথটো ইউজ কৰে তেনেহ'লে আমি এটাকো শুদ্ধ বুলি নকওঁ নাইডাৰ ওৱান নৰ টু আৰু অপশ্যন তেনেকৈ দিয়া গৈছে নাইডাৰ ওৱান নৰ টু ঠিক আছে নেক্সট আহিলোঁ সায়েন্স এণ্ড টেক সায়েন্স এণ্ড টেকৰ কুৱেশ্যনবিলাক বহুত ইণ্টাৰেষ্টিং হয় আনচাৰটো থাকেই তাতে গতিকে আমি পঢ়ি পেলাই নিজে বুজিব লাগে আৰু টিক কৰিব লাগে ইয়াত এতিয়া VLC ওপৰত কুৱেশ্যন আহিছিলে ভিজুৱেল লাইট কমিউনিকেশ্যন ইণ্টাৰনেট অফ থিংছ খুব চলি আছে কুৱেশ্যনতো খুব আহিছিলে আগতে এতিয়া সেইখিনি আৰু টাইম হৈ গ'ল ক'ৰ পৰা কাম কৰে ৰুমত সোমোৱাৰ লগে লগে লাইট জ্বলি যাব কিহে কাম কৰে গাড়ী পাৰ্কিং কৰোঁতে কিবা আহি গ'ল ওচৰলৈ টিট 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 বাজিছে কিহে কাম কৰে বহুত বস্তু আমি জেনেৰেল লাইফৰ আমাৰ বহুত কুৱেশ্যন আমি আমাৰ জেনেৰেল লাইফৰ বস্তুখিনিৰ পৰা আমি পাই যাম সায়েন্স এণ্ড টেকৰ ক্ষেত্ৰত মই কৈছোঁ ঠিক আছে এটা VLCৰ যিটো কুৱেশ্যন আহিছে চাই লৈছোঁ এবাৰ VLC uses electromagnetic spectrum wavelength of 375 to 780 nanometer নাজানো মই নাজানো আপোনালোকে জানিব পাৰে কিন্তু মই নাজানো সাপোজ নেক্সট আহিলে VLC is known as long range optical wireless communication long range VLC ক'ত ইউজ হয় লাইফাই পঢ়িছে তাৰপিছতে নেক্সট কুৱেশ্যন আহিছে কি VLC can transmit large amount of data faster than Bluetooth আইডিয়া লগাওক ব্লুটুথৰ পৰা আমি কি কৰিব পাৰোঁ নোৱাৰোঁ আৰু VLC যিখিনি আমাক কাম কৰে ভিজুৱেল কি হয় লাইট কমিউনিকেশ্যনে অলপ আইডিয়া লগাওক 6 নম্বৰতে কি দিছে VLC has no electromagnetic interference VLC ওপৰত কিছুমান মানুহৰ কনফিউজনো আছিলে ৰেডিয়েশ্যন হয় নেকি মানুহৰ হেল্থত কিবা এফেক্ট কৰে নেকি তাৰ কিছুমান ইছ্যু চলিছিলে বা মানুহে কনফিউজন আহিছিলে সেইখিনি আমাক এফেক্ট কৰিব নেকি সেইখিনি ওপৰত বেছ কৰি এই কুৱেশ্যনটো দিছে এতিয়া অপশ্যনকেইটা আমি কি কি দিছে চাই লৈছোঁ এবাৰ 1 2 3 1 2 4 1 3 4 2 3 4 ঠিক আছে এতিয়া আমি জেনেৰেল এটা কনচেপ্টৰ পৰা আমি চাম যিটো একদম জেনেৰেল যিটো ষ্টেটমেণ্ট দিছে সেইটো আমি জানো যেনিবা বা আমি এটা আইডিয়া লগাব পাৰোঁ সেইটো ওচৰলৈকে যাওঁ ফাৰ্ষ্ট কি হ'ল VLC can transmit larger amount of data faster than Bluetooth এই ষ্টেটমেণ্টটো মোৰ হয় যেন লাগিছে কিয় লাগিছে ব্লুটুথৰ স্পীড কি হয় কিমান ডাঙৰ ফাইল আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ সেইখিনি আমি জানো যেহেতু VLC তাতকৈ বেটাৰ কমিউনিকেশ্যন টেকন'লজি হয় তো অবভিয়াছলি ব্লুটুথতকৈ ভাল পাৰফৰ্মেঞ্চ দিব এটা জেনেৰেল কনচেপ্টৰ পৰা মই ভাবি লৈছোঁ ঠিক আছে তেন্তে হ'লে আমি যদি ষ্টেটমেণ্ট 3টো কাৰেক্ট বুলি ভাবি লওঁ তেন্তে হ'লে কোনকেইটা অপশ্যন আমাৰ কাৰণে থাকি যাব চাওঁচোন তেনেহ'লে থাকি হ'ল অপশ্যন A C আৰু D এইকেইটা থাকি গ'ল অপশ্যন কি গুচি গ'ল বিটো আমাৰ কেঞ্চেল হৈ গুচি গ'ল আৰু ইয়াৰ পৰা এটা অনুমান আপোনালোকে লগাওক 3 অপশ্যনটো 3টা অপশ্যনত দিয়া আছে তাৰমানে কি আমি যিটো
এজাম্পশ্যন লগাইছোঁ বহুত ক্লোজ এজাম্পশ্যন আমি লগাইছোঁ তিনিটা অপশ্যনতে এইটো দিয়া আছে তাৰ পাছতে নেক্সট এটা অপশ্যনত মই যাম যিটো মোৰ অলপ ডাউট আছে কোনটো আছে সেকেন্ড স্টেটমেন্টটো VLC ইজ নন এজ লং ৰেঞ্জ অপটিকেল ওয়্যাৰলেছ কমিউনিকেশ্যন লং ৰেঞ্জত এইটো ইউজ হ'ব পাৰে জানো অকণমান আইডিয়া লগাওক গাড়ীৰ পাৰ্কিং সেন্সৰৰ যেটো য'ত কাম হৈছে মই ৰুমটোৰ ভিতৰলৈ সোমাই আহোঁতে মোৰ লাইটটো জ্বলিছে সেন্সৰৰ কাম কৰি পেলাই সেইখিনি বস্তু লাইভ ফায়াৰ কাম এইখিনি VLC কৰি আছে তেতিয়াহ'লে ই লং ৰেঞ্জত কেনেকৈ কাম কৰিব পাৰে এটা জেনেৰেল আইডিয়া লগাওক লং ৰেঞ্জত ই কাম কৰিব পাৰিব জানো আমি যদি এইটো নহয় বুলি শুদ্ধ নহয় বুলি আমি ইনকাৰেক্ট বুলি আমি যদি কনসিডাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব স্টেটমেন্ট A আৰু স্টেটমেন্ট D দুইটা কেনসেল হৈ যাব তেনেহ'লে কোনটো অপশ্যন আমাৰ লগত থাকি যাব অকল স্টেটমেন্ট C এটা আমি কম্পেয়াৰ কৰি চাওঁ যে অপশ্যন C যিটা অপশ্যন দিয়া হৈছে সেইটাত এনেকুৱা কিছুমান আছে নেকি যেটোত হয়তো ইনকাৰেক্ট হ'ব পাৰে এবাৰ কম্পেয়াৰ কৰি চাই ললো কেনেকৈ C 1 ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ৱেভলেংথটো দিছে ৱেভলেংথৰ ওপৰত মোৰ একো আইডিয়া নাই গতিকে মই সেইটো শুদ্ধ নে ভুল ক'ব নোৱাৰোঁ কিন্তু এটা জাম্পশ্যন লগাব পাৰোঁ যে মানে স্পেচিফিক্যালি যদি এটা ফিগাৰ কোনোবাই দিছে আৰু এটা পাৰ্টিকুলাৰ লাইনত এটা পাৰ্টিকুলাৰ ষ্টেটমেণ্টত দিছে কনফিউজনৰ কাৰণে দুই তিনিটা যদি দিলেহেঁতেন তেতিয়া গম পালোঁ হয় যে এইটো কনফিউজনৰ কাৰণে এইটো কোনোবা এটা ইয়াৰ ভিতৰত ভুল হয় কিন্তু ইয়াত এটাই দিছে তো তেন্তে হ'লে চান্সেছ আছে এই স্টেটমেন্টটো কাৰেক্ট হোৱাৰ এটা জেনেৰেল এজাম্পশ্যন 3টো আমি কাৰেক্ট বুলি ধৰি লৈছোঁ আৰু 4টো কি আছে VLC has no electromagnetic interference ইলেক্ট্ৰমেগনেটিক ইণ্টাৰফাৰেঞ্চৰ কি হয় যেটো আমাৰ ইলেক্ট্ৰমেগনেটিক ইণ্টাৰফাৰেঞ্চে কি কৰে আমাৰ হেলথত এফেক্ট কৰে তো VLC এ হেলথত এফেক্ট নকৰে যেটো ইলেক্ট্ৰমেগনেটিক ইণ্টাৰফাৰেঞ্চ নথকাৰ কাৰণে সেইটো কাৰণে এইটো এতিয়া গ্লোবালি একসেপ্টেড কৰিছে সকলো গ্লোবালি সকলোৱে একসেপ্ট কৰিছে গতিকে এইটো ভুল হোৱাৰ চান্সেছ কম আছে তেন্তে হ'লে আমাৰ যেটো আমি যেটো এজাম্পশ্যন লগাইছোঁ সেইটো সম্পূৰ্ণ শুদ্ধ হোৱাৰ পুৰা চান্স আছে তেনেহ'লে আমি অপশ্যন C টো টিক কৰি থৈ আহিব পাৰোঁ আৰু এক্সেক্টলি অপশ্যন C টোৱে কাৰেক্ট হয় এইটো অপশ্যন তেনেধৰণে নেক্সট আহিলোঁ সায়েন্স এণ্ড টেকৰ আৰু কেইটামান কুৱেশ্যন মই আপোনালোকক ফটাফট দেখুৱাই দিম আপোনালোকে চাই ল'ব এই কুৱেশ্যনটো মই পঢ়ি নাথাকোঁ আনচাৰটো হৈছে D চাই লওক আপোনালোকে এই কুৱেশ্যনটো নিজে এবাৰ ভিডিঅ'টো পজ কৰি চাবচোন তাৰপিছত কুৱেশ্যনটো আহিলোঁ এইটো হৈছে ব্লক চেইন টেকন'লজিৰ ওপৰত একেই আমি আমাৰ যিটো জেনেৰেল পাৰচেপশ্যন তাৰ ওপৰত বেছ কৰি আমি এই কুৱেশ্যনটো সলভ কৰিবলৈ চেষ্টা কৰিম ইয়াত কি কৈছে ইট ইজ এ পাব্লিক লেজাৰ ডেট এভৰিৱান কেন ইনস্পেক্ট বাট হুইচ নো ছিংগল ইউজাৰ কণ্ট্ৰলছ হয় লাগিছেনে ব্লক চেইন টেকন'লজি চবেই পঢ়িছে ঠিক আছে এইটো লেজাৰ ছিষ্টেম হয় এইটো চবেই ছিংগল ইউজাৰ কোনো কণ্ট্ৰল এডমিন টাইপৰ কিবা এটা বস্তু নাথাকে সেইটো হয় অপেন ছিষ্টেমৰ নিচিনা এইটো গতিকে অপেন ৰিচোৰ্চ টাইপৰ এটা বস্তু হয় গতিকে এইটো কাৰেক্ট হয়নে হয় লাগিছে ঠিক আছে পিছৰ ষ্টেটমেণ্টত দেখি চাই লওঁ তেতিয়া আমি গম পাই যাম কি হয় দ্য ষ্ট্ৰাকচাৰ এণ্ড ডিজাইন অফ ব্লকচেইন ইজ ছাচ ডেট অল দি ডাটা ইন ইট আৰ এবাউট ক্ৰিপ্ট'কাৰেঞ্চিজ অনলি ব্লকচেইন টেকন'লজি কি অকল ক্ৰিপ্ট'কাৰেঞ্চিতে ইউজ হয় নেকি আৰু ক'ৰবাত হ'ব নোৱাৰে নেকি অনলি বুলি কৈ দিলে নহয় আকৌ এক্সট্ৰিম এটা টাৰ্ম দি থৈ দিলে চাব লাগিব থাৰ্ডটো কি আছে এপ্লিকেশ্যনছ ডেট ডিপেণ্ড অন বেচিক ফিচাৰ্ছ অফ ব্লকচেইন কেন বি ডেভেলপ উইদাউট এনিবডিজ পাৰ্মিশ্যন এপ্লিকেশ্যনবিলাক কি কৰিছে কাৰো পাৰ্মিশ্যন নোহোৱাকৈ বনাব পাৰে বুলি কৈছে মোৰ এইটো ওপৰত আইডিয়া নাই টোটেলি আইডিয়া নাই ঠিক আছে এতিয়া এটা কম্পেয়াৰ কৰি চালোঁ 3টোৰ ওপৰত একো আইডিয়া নাই আৰু 3টো এটা অপশ্যনত দিয়া গৈছে 1 and 3 ঠিক আছে 2 নম্বৰটো মোৰ কনফিউজন আছে অনলিও লগাই দিলে তাতে ব্লকচেইন অপেন চ'ৰ্চ বহুতত ইউজ হ'ব পাৰে ছাপ'জ মই নাজানো আপুনিও নাজানে যেনিবা তেন্তে হ'লে কি হ'ব এই অনলিটোৰ এটা এক্সট্ৰিম টাৰ্ম লগাই দিয়া আছে আৰু ক্ৰিপ্ট'কাৰেঞ্চিত ইউজ হয় সেইটো আমি ব্লকচেইনৰ কনচেপ্টটোৱে ক্ৰিপ্ট'কাৰেঞ্চি যেতিয়া হেৰি হৈছে তাৰ পৰাই আমি বেছিকৈ জানিছোঁ কিন্তু যদি আপুনি এবাৰো পঢ়ি থৈছে তেনেহ'লে আপুনি গম পাব এইখিনি ক'ত ইউজ হয় ছাপ্লাই চেইনত হয় বা ষ্টক মেনেজমেণ্টত আমাৰ যিখিনি জেনেৰেল যিটো ষ্টক মেনেজমেণ্ট হয় বিজনেছৰ
গোডাউনৰ ৱেৰহাউচত চবতে ইউজ হ'ব পাৰে গতিকে ওই অনলিটোৱে আমাক এটা ইণ্ডিকেশ্যন দিলে যে ষ্টেটমেণ্ট 2টো শুদ্ধ নহয় তেনেহ'লে কি কৰিম আমি বি আৰু চিটো কেঞ্চেল কৰি পেলালোঁ এতিয়া দুটা অপশ্যন থাকিলে 1 and 3 এতিয়া 1টো কি হ'ল কমন হৈ গ'ল অপশ্যন এটো আছে অপশ্যন ডিটো আছে গতিকে এইটো আমি আৰু বাৰে বাৰে পঢ়ি থকাৰ প্ৰয়োজন নাই 3 নম্বৰটো আমি এবাৰ চাই লওঁ এতিয়া কি হ'ব এপ্লিকেশ্যন ডেট ডিপেণ্ড অন বেচিক ফিচাৰ অফ ব্লকচেইন কেন বি ডেভেলপ উইদাউট এনিবডিজ পাৰ্মিশ্যন যিহেতু এটা অপেন চ'ৰ্চৰ নিচিনা এটা টেকন'লজি হয় তাত পাৰ্মিশ্যনৰ কোনো প্ৰয়োজন য'ত এডমিন নিচিনা এটা বস্তু নাথাকে তাত আৰু তাকো কৈছে কি কৈছে ডিপেণ্ড অন বেচিক ফিচাৰ্ছ অফ ব্লকচেইন এপ্লিকেশ্যনছ এইবিলাক ব্লকচেইন কনচেপ্টৰ ওপৰত যিটো বনে ঠিক আছে ফিচাৰ্ছ অফ ব্লকচেইন কেন বি ডেভেলপ উইদাউট এনি বডিজ পাৰ্মিশ্যন গতিকে এই বস্তুটো শুদ্ধ কাৰেক্ট হোৱাৰ পৰা চান্স আছে হয়নে নহয় অপেন চ'ৰ্চ হয় অপেন চ'ৰ্চৰ মিনিংটো কি কোনোবা যদি কণ্ট্ৰলেই কৰে তেনেহ'লে এইটো কণ্ট্ৰল ব্লকচেইনৰ ছিষ্টেমটো বদলি হৈ গুচি যাব তেনেহ'লে আমি 3টোক কাৰেক্ট বুলি ধৰিব পাৰোঁ তেনেহ'লে আমি যদি চিলেক্ট কৰিবলৈ হয় তেতিয়াহ'লে আমি কিমান ক্ল'জ গুচি গ'লোঁ এ বা ডি ভিতৰত কৰিম ডিটো ইয়াৰ ৰাইট আনচাৰ হয় কিন্তু এইটো কৰা হ'লেও আমাৰ এটা এক্সট্ৰিম ভুল নহয় আমি এইটো কনফিউজনৰ কাৰণে এটা থাকি যাব পাৰে কিন্তু আমি কিমান ক্ল'জ গুচি গ'লোঁ গতিকে এনেকুৱা ধৰণৰ কিছুমান পাৰ্চেপশ্যন লগাই লৈ আমি কুৱেশ্যনবিলাক চাব লাগিব তাৰপিছতে নেক্সট আহিলোঁ আকৌ ছায়েন্স এণ্ড টেকৰ কুৱেশ্যন দুটা কুৱেশ্যন দিছোঁ পঢ়ি ল'ব নিজে দুইটা ছায়েন্স এণ্ড টেকৰ কুৱেশ্যন হয় তাত দুইটাৰে আনচাৰ ডি আৰু আকৌ ডি আৰু ডিকেইটা কি আছে আকৌ চাব দেই মই এটা ইণ্ডিকেশ্যন দি আছোঁ আপোনালোকক ডাইৰেক্টলি ক'ব নোৱাৰি কিন্তু মই আপোনালোকক ইণ্ডিকেশ্যন এটা দি দিছোঁ ডি মানে কি 1 2 3 4 1 2 3 গোটেইবোৰ ইনক্লুড হৈছে আৰু এটা চাওঁ নেকি আৰু দুটা আহিছোঁ এইকেইটা চাই ল'বচোন অপশ্যনটো ৰাইট আছে অপশ্যনকেইটা কি হয় আৰু কেইটামান এক্সাম্পল দি দিছোঁ আপোনালোকৰ কনফিডেঞ্চটো আহক 2020ৰে গোটেইখিনি কুৱেশ্যন তাৰপিছতে আহিলে বেচিক যিটো লজিক আমি ইউজ কৰি কিছুমান আনচাৰ সলভ কৰিব পাৰোঁ তাৰ এটা এক্সাম্পল দি দিওঁ এইটো এটা ইকনমিৰ কুৱেশ্যন মই লৈছোঁ চাই মই দেখুৱাই দিছোঁ এইটো আহিছে কি ইণ্টাৰনেশ্যনেল ট্ৰেড অফ ইণ্ডিয়া এট প্ৰেজেণ্ট ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ওপৰত আহিছে হৈছে দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট ঠিক আছে কোনটো কাৰেক্ট হয় কম্বিনেশ্যন দি দিছে প্ৰথম ষ্টেটমেণ্টটো কি দিছে চাওক ইণ্ডিয়াছ মাৰ্চেণ্ডাইজ এক্সপৰ্টছ আৰ লেছ দেন মাৰ্চেণ্ডাইজ ইম্পৰ্ট এইটো আৰু ক'ব লাগে নেকি ট্ৰেড ডেফিচিট সদায় পঢ়ি আছোঁ ঠিক আছে যদি কোনোবাই অকণমানো পঢ়ি থৈছে তেনেহ'লে এইটো ষ্টেটমেণ্ট চিধিকৈ ক'ব ঠিক আছে শুদ্ধ হয় বুলি তাৰপিছতে গতিকে যদি শুদ্ধ বুলি আমি ধৰি ল'লোঁ তেনেহ'লে কি হ'ল দুটা অপশ্যন আমাৰ কেঞ্চেল হ'লেই চিধি বি আৰু চিলৈ আমি যাবলৈ দৰকাৰেই নাই এ আৰু ডি মাজত কনফিউজন থাকিলে এ আৰু ডি মাজত ঠিক আছে এ আৰু ডি মাজত কি হৈছে এতিয়া এ আৰু ডি মাজত 3 4 আৰু এফালে 2 বৰ ইণ্টাৰেষ্টিং অপশ্যন দিছে এতিয়া কি হ'ল 2টো কেঞ্চেল হোৱাৰ পৰা চান্স আহি গ'ল যিহেতু 2টো বিটো আছে আৰু এইটো আছে আমি চিধা কি ক'লৈ জাম্প কৰিলোঁ আমি 3লৈ জাম্প কৰিলোঁ 3লৈ জাম্প কৰি কি চালোঁ ইণ্ডিয়াছ এক্সপৰ্ট অফ ছাৰ্ভিচেছ আৰ মোৰ দেন ইম্পৰ্টছ অফ ছাৰ্ভিচ তাৰমানে কি ক'লে তাৰমানে আমাৰ ছাৰ্ভিচ ছেক্টৰটো সদায় আমাৰ ছাৰ্ভিচ ছেক্টৰটো ইণ্ডিয়াৰ ভাল হয় আমাৰ ডেম'গ্ৰাফিক ডিভিডেণ্টৰ কথা আমি পাতোঁ ছাৰ্ভিচ ছেক্টৰটোৱে আমাক কণ্ট্ৰিবিউশ্যন কিমান দিয়ে আমি জানো গতিকে জেনেৰেল কনচেপ্টৰ পৰাই আমি ক'ব পাৰোঁ যে এইটো ষ্টেটমেণ্ট 3 ইজ কাৰেক্ট ঠিক আছে অট'মেটিকেলি 2 ওলাই গৈ আছে আৰু তাৰপিছতে এতিয়া কি আহিলে 4th অপশ্যন আহি গ'লোঁ 4th কি আহিলে ইণ্ডিয়া ছাফাৰ্ছ ফ্ৰম এন অভাৰঅল ট্ৰেড কাৰেণ্ট একাউণ্ট ডেফিচিট মেইন কথাটো কৈ থৈ দিলে সেইটো আৰু পঢ়ি পঢ়িয়ে থাকিলোঁ আৰু গতিকে কোনটো অপশ্যন চিলেক্ট কৰিব কৰি ল'ব নিজে ঠিক আছে নেক্সট কি আছে চাওঁ এতিয়া কথা হ'ল কি এই গোটেই যিটো ষ্ট্ৰেটেজি যিখিনি টেকনিক আপোনালোকক মই কৈছোঁ এইখিনি আপোনালোকে প্ৰেক্টিকেলি যেতিয়া ইউজ কৰিব প্ৰেক্টিকেলি যেতিয়া সলভ কৰোঁতে কুৱেশ্যন সলভ কৰোঁতে প্ৰেক্টিকেলি ইউজ কৰিব এপ্লাই কৰিব তেতিয়াহে আপোনালোকৰ এই মেথডবিলাক ডেভেলপ হ'ব গতিকে মই ৰিকুৱেষ্ট কৰিম আপোনালোকে ভাল কিছুমান ইনষ্টিটিউশ্যনৰ মক টেষ্ট দি লওক পুৰণা যিখিনি অল্ড কুৱেশ্যন পেপাৰ্ছ আছে সেইখিনি সলভ কৰক মক টেষ্ট দিয়ক আৰু আপোনালোকৰ এনালাইচিছ কৰি যিখিনি এছেছমেণ্ট কৰক নিজৰ
কুৱেশ্যন পেপাৰখন ছল্ভ কৰোঁতে কিখিনি ভুল হৈছে, কিখিনি উইক এৰিয়া আছে, সেইখিনি বস্তুৰ ওপৰত আপোনালোকে কাম কৰক। এতিয়াও সময় আছে। আপোনাৰ যদি আপুনি বেছিক বস্তুখিনি যদি আপুনি পঢ়ি থৈছে, এতিয়াও সময় আছে, আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ যাব। কনফিডেণ্ট হওক আৰু নিজৰ যিটো ইনটিউশ্যন সেইটোৰ ওপৰত বিলিভ কৰক আৰু নিজেই প্ৰিপাৰেশ্যন যিভাগে কৈছোঁ কৰি যাওক। আপুনি ভবাতকৈ আপুনি 10 মাৰ্ক বেছি পাব, আই এম ডেম চিয়'ৰ। বিশ্বাস নকৰে, টপাৰে ক'লে বিশ্বাস কৰিব ন? ঠিক আছে, আপোনালোকে চাই লওক, এপ্লাই কৰি চাই লওক, তেন্তে হ'লে আপোনালোকে সেইখিনি গম পাই যাব। তো ঠিক আছে, আজিলৈ ইমানেই। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, চিধা কথা। আৰু শ্বেয়াৰ কাৰ লগত কৰিব? নিজৰ কম্পিটিটৰৰ লগত। যদি মন গৈছে কৰি দিব, আৰু নকৰিলে আপোনালোকৰ কথা। ঠিক আছে, কিন্তু ছাবস্ক্ৰাইব কৰিব চেনেলটো। কিছুমান আৰু ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।